everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. Prelims usor paisehi aru prelims or babe 2025 or a video to moi specially bonaisu jate law of torts entire law of torts kon ami eketa video te cover koribo paro eketa video ami law of torts kon pohim aru tar major jikhini concept apnaloke najane ba kunkhini point er apnaloke pohibo lagibo kunkhini points important hoy kunkira case law important hoy he gutekhini azir ei video to ami discuss korim aru video to arambhonite moi kobo bisarisu je ji hokole ei video to sai notes bonai goise he hokole notes khini lage bhage bonai jabo paribo aru jar already prepared notes ase tete hole video to apnaloke sale বহুত খিনি বস্তু আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু এতিয়া হু যে মোৰ আইসাইট টু তললে যাব কাৰণ ল্যাপটপ আছে তলত আৰু মই ল্যাপটপৰ পৰা চাই পেলাই ক'ব লাগিব যেহেতু মই এটা প্ৰেজেন্টেচন ৰেডি কৰিছো আমি আপোনালোকক কম্পিউটাৰাইজ প্ৰেজেন্টেচন ইয়াত নেদেখুৱাম মই নিজে আপোনালোকক আজি ল অফ টৰ্টস পঢ়ুৱাম ঠিক আছে ওকে সো লেটস স্টাৰ্ট নাও ল অফ টৰ্ট আমি প্ৰথম বস্তুতে পাইছো যে দ্য ওয়ার্ড টৰ্ট ঠিক আছে টৰ্টস বলা বস্তুটো এই যেটো আমি টৰ্টস ইউজ কৰি থাকো ন সেই বস্তুটো আমাৰ ইন্ডিয়ান ল্যাঙ্গুৱেজ নেকি নহয় বা ইংলিশ ল্যাঙ্গুৱেজ নেকি নহয় হেতু কোৰ পৰা আহিছে কি শব্দৰ পৰা আহিছে আৰু সেই শব্দটোৰ মিনিংটো কি এই তিনিটা বস্তুক লৈ প্ৰথম প্ৰিলিমছৰ কোৱেশ্চন আহিব পাৰে গতিকে লিখি যাও যে দ্য টৰ্টস হে শব্দটো কোৰ পৰা আহিছে ওয়ার্ড টৰ্টামৰ পৰা আহিছে TORTUM আৰু সেই টৰ্টাম শব্দটো কি শব্দ হয় ল্যাটিন ওয়ার্ড LATIN ল্যাটিন ওয়ার্ড ঠিক আছে প্ৰথমতে আমি পাই গলো ওয়ার্ড টৰ্টস কোৰ পৰা আহিছে টৰ্টামৰ পৰা টৰ্টাম কোনটো ভাষাৰ হয় ল্যাটিন আৰু টৰ্টামৰ মিনিংটো হৈছে টুইষ্ট টু টুইষ্ট ঠিক আছে দেন আমি পাম যে টৰ্ট সিভিল ৰং নে ক্ৰিমিনেল ৰং নে কি ৰং সো টৰ্ট ইজ আ প্ৰাইভেট ৰং ইট ইজ আ সিভিল ৰং এখিনটা ক্লিয়াৰ হৈছে হেতু এটা ব্রিচ অফ কন্ট্রাক্ট নহয় বা ব্রিচ অফ ট্রাস্ট নহয় ব্রিচ অফ কন্ট্রাক্ট বা ব্রিচ অফ ট্রাস্ট কমপ্লিটলি বেলেগ হয় টৰ্টছৰ পৰা আৰু আমি যদি সিম্পলি চাব যাও যে যি কোনো সিভিল ৰং which cannot be categorized under breach of trust or breach of contract is torts বুজি পালে এতিয়া then আমি আহিম কিছুমান definitions কিনে আপোনালোকে বুকতে পাব পঢ়িব আৰু যি সকল মোৰ ষ্টুডেন্টস সেই সকলক মই অলৰেডি ডেফিনেশনৰ কাৰণে কেনেকে পঢ়িব লাগে কোনটো ডেফিনেশন পঢ়িব লাগে অলৰেডি মই দি থোৱা আছে আগতে দেন আমি আহি যাও যে টৰ্ট এটা প্ৰাইভেট ৰং নে পাব্লিক ৰং এটো কেতিয়াবা কোৱেশ্চন আহে টৰ্ট এটা সিভিল ৰং ঠিকে ওকে বাট টৰ্ট এটা প্ৰাইভেট ৰং কিন্তু আমি যদি চাও নরমালি যে যি কোনো এটা ৰংফুল এক্ট যিকোনো এটা ৰংফুল এক্ট হেতু প্ৰাইভেট ৰং হ'ব পাৰে হেতু সিভিল পাব্লিক ৰং হ'ব পাৰে যদি হেতু প্ৰাইভেট ৰং হেতু সিভিল ৰং বুলি কও আৰু যদি হেতু পাব্লিক ৰং হেতু আমি ক্রাইম বুলি লও বাট টৰ্টছত কি হয় টৰ্টছত হেতু আমি সিভিল ৰং বুলি লম আৰু হেতু প্ৰাইভেট ৰং বুলি আমি লম ঠিক আছে টৰ্ট আমাৰ চাও এটা সিভিল ৰং বুলি কওঁতে আমি এটা কি পালো যে যিকোনো এটা ক্রিমিনাল এক্ট যিকোনো ৰংফুল এক্ট ক্রিমিনাল এক্ট নহয় যিকোনো ৰংফুল এক্ট দুটা ভাগত আছে এটা হৈছে প্ৰাইভেট ৰং এটা হৈছে পাব্লিক ৰং যেটো বস্তু পাব্লিক ৰং হেতু ক্রাইম যেটো বস্তু প্ৰাইভেট ৰং হেতু কি হয় হেতু সিভিল ৰং ঠিক আছে ক্রাইম নহয় কি সিভিল ৰং প্ৰাইভেট ৰং খিনি এতিয়া হে সিভিল ৰং যে পালো আমি ফাৰ্স্টত কি কলো যে wrongful act public আৰু private কলো হয়নে এতিয়া private খিনি civil আৰু এখিনি হৈছে crime public খিনি নাও এই যে civil ৰং পালো এই civil ৰং খিনিক আমি তিনটা ক্যাটাগৰীত ভাগ কৰিব পাৰিম নম্বৰ 1 হৈছে breach of contract নম্বৰ 2 হৈছে breach of trust আৰু নম্বৰ 3 হৈছে tort এতিয়া tort কি হল হেতু আপুনি বুজি পালে ন যে torts to কোৰ পৰা আহিছে কেনেকে হি প্ৰাইভেট ৰং কেনেকে হি সিভিল ৰং নাও ক্লিয়াৰ এখিনি ওপৰতে প্ৰিলিমছত কোৱেশ্চন আহিব পাৰে গতিকে ৰং নকৰিব আপোনালোকে নাও একদম সৰু কেটামান পইণ্ট মই কৈ যাম ঠিক আছে বাট তাৰ আগত আমি কিছুমান বস্তু জানিব লাগিব এতিয়া ধৰক যি সকলক মই অলৰেডি নোটস দিছো সেই সকলক মই টৰ্টস কিয় আমাৰ ডেভেলপমেন্ট কিয় স্লো কি কথা কৈছো আপোনালোকে কিতাপটো হেবিলাক বস্তু পাই যাব সেই কাৰণে মই হেখিনি বস্তু ৰিপিট নকৰি যিখিনি বস্তু মোস্ট ইম্পৰ্টেন্ট ফৰ প্ৰিলিমছ হেখিনি বস্তুই মই ইয়াত কভাৰ কৰিম যাতে কনসেপ্টটো ক্লিয়াৰ হৈ থাকক এতিয়া আহি যাম আমি একদম সৰু কেটামান পইণ্ট হেকিটা যদিও আমি পিছত ভালকৈ পঢ়িম কিন্তু সৰু পইণ্ট কেটামান কৈ যাও মই এজ ফৰ এক্সাম্পল the person who commits tort is called tortfeasor ketiaba ahe the person who commits tort is ki hobo pare criminal tortfeasor tort doer none of the above so that is tortfeasor thik ase tort is the only law which is uncodified tort is the only law which is
uncodified. Now what is uncodified? Jikhini bostu amar section thake, article thakibo, rules thakibo, order thakibo, hebila hoise codified law. Jot codings dia ase, but jot amar coding nai, hetu hoise uncodified law. Uncodified law. So tort is uncodified. Yet me section na pao, yet me kunu rule na pao, order na pao, article na pao, eku nai amar yat. Numbering buli amar eku nai. Hane? It's uncodified. Okay? আৰু ইয়াৰ আমাৰ অৰিজিনটো কি হয় এটো এটা ইম্পৰ্টেন্ট আমি এতিয়া টৰ্টছৰ অৰিজিনটো আমি নকওঁ যে এটো ইণ্ডিয়াৰ পৰা আহি আছে টৰ্ট আমাৰ ইংলেণ্ডৰ পৰা আহিছে হাউস অফ লৰ্ডছ ইংলেণ্ডৰ পৰা আমাৰ অৰিজিন হৈছে ওকে আৰু টৰ্টটো সময়ে সময়ে তাৰ ডেভেলপ আৰু ক্ৰিয়েচন তাৰ সময়ে সময়ে হয় সময়ে সময়ে কেছ লছ আহি থাকিব সময়ে সময়ে তাৰ ডেভেলপমেন্ট তাৰ ক্ৰিয়েচনছ আমি পাই পাই গৈ থাকিম টৰ্টৰ কোনো শেষ নাই ঠিক আছে এতিয়া আহি যাও আমি elements khini jikhini essential elements hoy torsor tar he elements khini pohar agot apunalok moi aru ketaman di diu ekdom video to arambhonite apunalok moi jodi ketaman bostu di thom apunake nisinto hoy jabo ami pray dekha pao je torsor ki khude keslo khude hoyne আমি টৰ্চত কি পঢ়িব লাগিব মেইনলি আমি টৰ্চত কি পঢ়িব লাগিব সো টৰ্চত আমি ফাৰ্স্ট তো লেটিন ম্যাক্সিম পঢ়িব লাগিব লেটিন ম্যাক্সিমৰ ওপৰত আমাৰ কোৱেশ্চন আহিব দেন আহিব আমাৰ ইংলিশ কেসেছৰ ওপৰত টৰ্চত ইংলিশ কেস মনত ৰাখক মই আগতে বহুতক আইপিসি পঢ়াইছো বিএনএস পঢ়াইছো বহুত পঢ়াইছো বাট হেখিনিত আমি ইন্ডিয়ান কেসেস বহুত পঢ়ো টৰ্চত ইংলিশ কেস আপুনি পঢ়িব লাগিব দেন আপোনাৰ আহি যাব ডেফিনেশনস খিনি ওপৰত মেইন লেটিন ম্যাক্সিম ইংলিশ কেস আৰু ডেফিনেশন তিনটা বস্তু ক্লিয়াৰ হলে টৰ্চ ক্লিয়াৰ ডেফিনেশন মিন্স কি আপোনাক যদি মই এতিয়া ধৰক লাইবিলিটি খুদিলো হেটো এটা ডেফিনেশন ন ভালকে জানিব লাগিব লাইবিলিটি কি হয় যদি হেতুৱে না জানে তো কৰিব কি এতিয়া আহি যাম আমি কিছুমান কেছৰ নাম আৰু ৰুল মোৰ ষ্টুডেন্টস মোৰ ভিউয়াৰ্স এভৰিওয়ান শুড ৰাইট দিস যে আমি মই এতিয়া এখন চাৰ্ট আপোনালোকক কৈ যাম সেই চাৰ্টখন তাৰ কেছৰ নাম আৰু ৰুলটো কি আছিল হেতু আপোনালোকে প্ৰিপেয়াৰ কৰক সো লেটস প্ৰিপেয়াৰ দ্যাট ওয়ান ওকে মই মুখেৰে কৈ যাম আপোনালোকে এখন চাৰ্ট আকক এতিয়াই আৰু চাৰ্টখন আপোনালোকে দুভাগ কৰক একফালে হেডিং দিয়ক কেছৰ নাম কেছ নেম আৰু একফালে হেডিং দিয়ক ৰুল কোনটো ৰুলক কোনটো কেছ ওকে নম্বৰ 1 লিখক বিদ্যাপতি ভাৰ্সেস ৰাজ নম্বৰ 2 কস্তু ৰিলাই ভাৰ্সেস ইউপি এটা ইন্ডিয়ান কেছ হয় ওকে এই দুটা কেছ হৈছে স্টেট অফ ভাইকেৰিয়াছ লাইবিলিটি ফাইন দেন আমি আহি গলো ৰাইলেণ্ড ভাৰ্সেস ফ্ৰেকচাৰ সকলোৱে জানে এটো কিহৰ হয় ষ্ট্ৰিক্ট লাইবিলিটি ওকে দেন আমি পাইম নম্বৰ 4 হ'ব এতিয়া নম্বৰ 4 ডনক ভাৰ্সেস স্টিভেনসন কিহৰ হয় এটো কিহৰ হয় এন্টায়াৰ টৰ্চ আমি পঢ়িম এন্টায়াৰ টৰ্চ পঢ়াৰ আগত যদি কেছৰ লিষ্টখন আমি প্ৰিপেয়াৰ কৰি লওঁ তেতিয়া আমি সেই সময়ত কেছৰ যদি ডিসকাসটো থাকিও যায় তেতিয়াও কিন্তু আপোনালোকৰ লছ নাই হেকাৰণে লিখক নম্বৰ 4 কলো না ডনক ভাৰ্সেস স্টিভেনসন কলো স্টিভেনসন কলো and that is কিহৰ হয় fundamental test for determining duty to take care okay fundamental test for determining duty to take care hetu kihor hoy donok versus stevenson number 5 abranath versus northeasternrailway.com abranath versus northeasternrailway.com কাৰ হয়টো কোনটো মানে ৰুলৰ কেছ হয়টো malicious prosecution hol number 6 ray polymis case etu kaline porohi moi kar logot janu discussion ta hoisile মোৰ student roll number 5 or logot hoisile b5 or logot hoisile ray polymis case to kihor hoy test of directness a test of directness to ketiaba ahibo pare determining remoteness of damage buli jodi ahe case for মানে ruling case for determining remoteness of damage তেতিয়াও কিন্তু রিপলিমিসে হবো ওকে লিখিলে দেন আমি আহি গলো পয়েন্ট নাম্বার 7 লিখক MC মেহতা ভার্সেস ইউনিয়ন অফ ইন্ডিয়া এটো সবে জানে অ্যাবসলিউট লাইবিলিটি MC মেহতা ভার্সেস ইউনিয়ন অফ ইন্ডিয়া অ্যাবসলিউট লাইবিলিটি পয়েন্ট নাম্বার 8 লামলে ভার্সেস গে লামলে LUMLEY লামলে ভার্সেস গে GYE 1853 কেছ হয় এটো কেছ কিহৰ লগত জড়িত
abatement of breach of contract. Abatement of breach of contract. Okay. Point number 9, R.V. Williams. R.V. Williams. Etu মই কিবা গ্ৰেড 1 ত পঢ়াওতে দিছিলো নেকি তেতিয়া মই লিখি থোৱা বস্তু হয় R.V. Williams এটো গ্ৰেড 3 ৰ কাৰণে কিমান ইম্পৰ্টেন্ট নাজানো কিন্তু গ্ৰেড 1 ত মই দিছিলো সেই কাৰণে আপোনালোককো মই কৈ থলো ভিডিওটো কিন্তু গ্ৰেড 3 ৰ বাবে দে এটো ভিডিও R.V. Williams submission to intercourse is not consent মানে কিহৰ ওপৰত এই কেছটো so submission to intercourse is not consent এটো গ্ৰেড 3 ৰ পৰা কিমানখিনি ইম্পৰ্টেন্ট হেতু মই আপোনালোকক নকও কিন্তু গ্ৰেড 1 ৰ ফালৰ পৰা এটো বহুত ইম্পৰ্টেন্ট হয় সো কেছটো আমি ডিসকাশন কৰিছিল তেতিয়া ওকে দেন আপোনালোকে ওকে এখিনি হৈছিল কেছ ল আৰু বহুত কেছ ল আছে আমি পাই গৈ থাকিম আপোনালোকে এই চাৰ্টখনৰ পিছত এটা পেজ কেছ লৰ বাবে আকৌ এৰি দিও যিমান কেছ ল আপোনালোকে পাব ইয়াত আপোনালোকে ইনক্লুড কৰিব পাৰিব ঠিক আছে মই যিখিনি পাৰিলো মই কৈ দিলুই এতিয়া আমি আহি যাও আমি টৰ্চ পঢ়িম দে না ভাবিব যে মেমে বুজাব কিন্তু কেটামান বস্তু মই কৈ ৰাখিছো নেক্সট আমি আহি যাও লিগ্যাল ম্যাক্সিম মই যে কলো আমি পঢ়িব লাগিব কেছ ল লিগ্যাল ম্যাক্সিম দেন ডেফিনিশন সো কেছ ল মই কলো যিখিনি ইম্পৰ্টেন্ট এখন পেজ এক্সট্ৰা কে ৰাখক যিখিনি আপোনালোকে পঢ়োতে পাব আপোনালোকে তাত ইনক্লুড কৰি গৈ থাকিব দেন আপোনালোকক এতিয়া মই লিগ্যাল ম্যাক্সিম কম তাৰ পিছত আকৌ এখন পেজ এক্সট্ৰা কে ৰাখিব যিখিনি আপোনালোকে পাই যাব তাত আপোনালোকে ইনক্লুড কৰি গৈ থাকিব আৰু তাৰ পিছত আমি ডেফিনিশনস খিনি ষ্টাৰ্ট কৰিম মানে পাৰ্ট বাই পাৰ্ট গুটে টৰ্চখন পঢ়িম ভিডিওটো ডাঙৰ হ'ব ঠিকে কিন্তু এই ভিডিওটোৱে আপোনালোকক যথেষ্টখিনি হেল্প কৰিব পৰীক্ষাৰ পিছত জনাব এইটো ভিডিওতে কমেন্ট কৰি পেলাই লিগ্যাল ম্যাক্সিম এতিয়া আহো লিগ্যাল ম্যাক্সিমত আপোনালোকে দুটা হেৰি ৰাখক দুটা কলম ৰাখক ওকে মই 8 9টা 10টা যিমান পাৰো মই কম আপোনালোকে এক সাইডে লিখক লিগ্যাল ম্যাক্সিম এক সাইডে লিখক রুল কি রুলৰ ওপৰত কিটো ম্যাক্সিম হৈছিলে নাম্বাৰ 1 res ipsa loquitur কিহৰ ওপৰত হৈছিল রুল অফ এভিডেন্স ঠিক আছে ইয়াৰ এটা কেছ ল আছিল ন মনত আছে নাই ডিএমসি কেছটো ডিএমসি ভাৰ্সেস সুভাগৱন্তী কেছ এটো কেছ ব্র্যাকেটত লিখি থক ইম্পৰ্টেন্ট হয় 1966 ৰ দেন নাম্বাৰ 2 qui fecit par elcum fecit parsi এটো কিহৰ হয় vicarious liability তাৰ মিনিং টু কি হয় he who acts through other deemed to have acted himself he who acts through other deemed to have acted himself number 3 voluntary non-fit injuria ইয়াৰ আমি কি এটা কেছ ল পাম হেনেস ভাৰ্সেস হাৰুট হেৰু এক্সেপশন not পাম এক্সেপশন টু দিস রুলত পাম আমি ঠিক আছে voluntary non-fit injuria then আমি পালো scientific non-fit injuria okay তাত এটা কেছ ল লিখক স্মিথ ভাৰ্সেস চার্লস বেকার and sons scientific non-fit injuria মানে mere knowledge does not imply consent to take risk okay then ami pam number 5 actio personalis moritur cum persona actio actio personalis moritur cum persona tar rule to ki hoy if person dies his personal right of action dies with him মানে তাৰ meaning to okay if person dies his personal right of action dies with him then আপোনালোকে number 6 লিখক distress damage feasant okay এটোৰ meaning to কি বাৰু মানে এটোৰ কোনটো ৰুলত বাৰু right to lien ৰ rule হয় দে এটো মন ৰাখিব এটো distress damage যেটো feasant হয় এটো legal maxim এটো actually মই মানে grade 1 ত পঢ়াতে পাইছো মই বহুত বস্তু এবাৰ গ্ৰেড 1 ৰ পৰা এই 3 অকনকে মানে এবাৰ আপোনালোকৰ এটো ভিডিও দিছো মই ষ্টুডেন্টসকো ইভেন নাই দিয়া সাগে মই দুই এটা ভিডিওত মই এনেকা বস্তু দিছো কাৰণ আমি কেতিয়াবা কি হয় বহুত ভিতৰৰ পৰা কেতিয়াবা কোৱেশ্চন আমি দেখা পাও গতিকে কিছুমান বস্তু আমি চাব লাগিব সেই কাৰণে নাম্বাৰ 6 ত মই কলো distress damage feasant আৰু তাত আপোনালোকে ৰুলটো হৈছে right to lien তাৰ আপোনালোকে মিনিং টু লিখক right to detain things until compensation is paid right to detain things until compensation is paid okay then number 7 likhok de minimis non curate lex sobe jane etu aru kinu kom tribal matter report koy je hetu it should be overlooked hoy na hoy
দেন নম্বৰ 8 লিখক উবিজাস এবি ৰেমেডিয়াম কবই নালাগে সকলোৱে জানে এটো মই নকওঁ আপোনালোকে নিজে বিচাৰি কুচৰি লিখিব লাগিব কেতিয়াবা কষ্ট দিও এতিয়া আহি যাও আমি থিওৰিজৰ ওপৰত কেটামান মই কথা কৈ থওঁ যে কেটামান থিওৰি এটলিষ্ট 5টা এনেকুৱা থিওৰি মই আপোনালোকক কৈ থম যেটো আপোনালোকে নোটছত লিখি ৰক যদিও আপোনালোকে নিজে বহুতে নোটছ বনাই আছে তথাপিতো থিওৰিজ কেটা আমি এটা লাইনত যেহেতু প্ৰিলিমছৰ হয় ন মই থিওৰি কেটা নুবুজাও এটা লাইনত ওকে ল অফ থট থিওৰি কোনে দিছে উইনফিল্ড ল অফ থটস থিওৰি কোনে দিছে সেমন্ড ল অফ থট নো এস ওকে ল অফ থট থিওৰি কোনে দিছে উইনফিল্ড ল অফ থটস কোনে দিছে সেমন্ড দেন ল অফ সোশ্যাল ইঞ্জিনিয়াৰিং কোনে দিছে ল অফ সোশ্যাল ইঞ্জিনিয়াৰিং আমি থটসতে পাইছো আপোনালোকে যে কি কৰে জানে এখন কিতাপ পঢ়িছে ৰাইট জেন পাণ্ডে ম্যাক্সিমামে পঢ়ে টৰ্চৰ বাবে বাট মই কাৰোবাক কিবা এটা ভিডিও দিবলে বা কাৰোবাক বিশেষকৈ নোটছ দিউতে মই বহুতখিনি কিতাপ পঢ়ো আৰু ভিডিও এটা দিউতে মই এটলিষ্ট দুখনটো পঢ়ো হে কিতাপৰ পৰাই লোৱা বস্তুৱে হয় যিখিনি মই এতিয়া কৈ আছো কিতাপৰ পৰাই লোৱা বস্তুৱে হয় সো থিওৰি অফ সোশ্যাল ইঞ্জিনিয়াৰিং কোনে দিছে প্ৰফেসৰ উইলিয়াম এল প্ৰজাৰ প্ৰফেসৰ উইলিয়াম এল প্ৰজাৰ PROSER ক্লিয়াৰ দেন আহি গল পিজন হোল থিওৰি কোনে সাপোর্ট কৰিছিল সালমন্ড সাইন্টিয়াৰ ৰুল মিনিং টু কেতিয়াবা আহে নলেজ অফ ডেঞ্জাৰাছ ক্যাৰেক্টাৰ অফ দ্য এনিমেলস এটো কোনে দিছিল বুলি নহয় মিনিং টু হে আহিব পাৰে সো মিনিং টু আপোনালোকে লিখি ৰাখক এতিয়া মই অলৰেডি কলোৱে যে টৰ্চ শব্দটো কৰ পৰা আহিছে কি আহিছে হয়নে তাৰপিছতে মই ৰংফুল এক্টৰ ওপৰত কিছুমান কথা আপোনালোকক কলো হেখিনি আপোনালোকে মনত ৰাখিব লাগিব আফটাৰ দ্যাট প্লিজ have a look on tort breach of contract or difference tort aru offense or difference tort aru crime or difference এই ডিফারেন্স বিলাক জি কোনো কিতাবত পাবো গতিকে মই ইয়াত আকো আপোনালোকৰ সময়খিনি নলও ওকে নাও আমি আহি যাম ল অফ টৰ্টছৰ ওয়েট যেহেতু ভিডিওটো মই কৈ আছো বাট অন দ্য ওয়ে মই চাইও আছো ন অকনমান টাইম লাগিব ওকে নাও মই যে কলো টৰ্ট আৰু টৰ্টছ দুটা শব্দ মই কলো না ইউজ কৰিছো এটা উইনফিল্ডে দিছে এটা সালমন্ডে দিছে উইনফিল্ডে কোনটো দিছে ল অফ টৰ্ট আৰু সালমন্ডে কি দিছে ল অফ টৰ্টছ ওকে নাও এই দুটাৰ ওপৰত অকনমান মই কৈ লম সো সালমন্ডৰ যেটো ল অফ টৰ্টছৰ থিওৰি তাত কি কৈছে যে দেয়াৰ ইজ নো ল অফ টৰ্ট বাট ল অফ টৰ্টছ ইয়াত যদি আমি ক্ৰিটিসাইজ এটা আনো হেতু প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট অকনমান হয় মেইনছত আমি বেছিকে পঢ়িম বাট প্ৰিলিমছত আপোনালোকে জনাটো উচিত যে ইট উড প্ৰিভেন্ট কোৰ্ট ফ্ৰম ৰিকগনাইজিং নিউ টৰ্টছ ঠিক আছে আৰু ল অফ টৰ্টছ যেটো হয় উইনফিল্ডৰ সৰি ল অফ টৰ্ট উইনফিল্ডৰ কি কৈছিলে ল অফ টৰ্ট থিওৰি তাত তেওঁ কৈছিলে ইট ইজ আ ল অফ টৰ্ট এণ্ড নট ল অফ টৰ্টছ both theory are approved by the court দুইটা থিওৰিয়ে এপ্ৰুভ কৰিছে কোৰ্টে কোনটো কেছত এই যে কথাখিনি মই কলো হেকাৰণে মই কৈছো যে কোনটো কেছত দুইটা থিওৰি কোৰ্টে এপ্ৰুভ কৰিছিলে that is Ashby versus White Ashby versus White নতুনকে কথা শিকিছেনে এটো এতিয়া আহি যাও আমি নেক্সট পোৰশন টুলে that is right in rem aru right in personam torts is a violation of key right in rem na personam it is a right in rem okay not personam personal ak loi no hoy it is against the world he karone world at large he karone right in rem thik ase okay now tort eta action hoy jitu apunar redressable hobo by an action of unliquidated damages okay unliquidated damage মানে কি যত কম্পেনসেশন থাকিব এট লার্জ আৰু যেটো এমাউন্ট অফ ড্যামেজ হ'ব হেতু আগতিয়াকে ডিটাৰমাইন নকৰে হেতুৱে হৈছে unliquidated damages ঠিক আছে আৰু যিমান আমি ল অফ টৰ্টছ পঢ়ি যাম হে গুটেখিনি আমি এনেকুৱা নহয় আমাৰ যেটো কোডিফাইড নহয় গতিকে আমি জুডিশিয়াল ডিসিশন পাই গৈ থাকিম হিমানে আমাৰ ল অফ টৰ্টখন আগা পিছা নতুন বস্তু ওলাব আগা পিছা হৈ থাকিব হয়নে ডেভেলপমেন্ট হ'ব হয়নে হেতু বস্তু জুডিশিয়াল ডিসিশনৰ ওপৰত বেস কৰি পেলাই আমাৰ ল অফ টৰ্ট হয় এতিয়া হৈ গল যে এসেনশিয়াল অফ ল অফ টৰ্ট আমি পঢ়িব লাগিব কি বস্তু এসেনশিয়াল হয় কি বস্তু এসেনশিয়াল হয় হেতু বস্তু পঢ়িব লাগিব এলিমেন্ট তাৰপিছত আমি এলিমেন্ট পঢ়িম আমি ফাৰ্স্ট এতিয়া এসেনশিয়ালস খিনি পঢ়ি যাম মানে এসেনশিয়ালস ওকে
essential বুলি ক'বলৈ গ'লে the duty it is primarily fixed by law আমি definition টো পাই যাম মই definition টো already আপোনাক নকলোৱে although মই নকলো because হেতু আপোনালোকে কিতাপতে পাব and then হে duty যেটো হ'ব হেতু towards the person generally animals ৰ কাৰণে নহয় ঠিক আছে আৰু there must be a breach of duty to breach হ'বই লাগিব আৰু unliquidated damage হ'বই লাগিব একিটাই হৈছে বস্তু torts of alapa important now আমি যদি elements বুলি কওঁ তেতিয়া হলে আমি কিছুমান এলিমেন্টস পাই যাম সেই এলিমেন্টস খিনি কি কি থাকিব পাৰে মই কৈ আছো okay so let me go through আপোনালোকক মই অলৰেডি কলো নেকি ন যে কন্ট্ৰাক্ট টৰ্ট এবিলাকৰ ডিফাৰেন্স তো চাব লাগিব দেই so elements আমাৰ ফাৰ্স্ট আহি গল legal injury which is injury বুলি আমি কওঁ legal injury মানে violation of legal right vested in a person কাৰোবাৰ মানে এটা actionable tort হবৰ কাৰণে কিছুমান এলিমেন্টছৰ প্ৰয়োজন essential elements কিছুমান আমাৰ প্ৰয়োজন হয় number 1 টো হৈছে legal injury যে legal injury মানে হৈছে violation of legal right কাৰোবাৰ legal right এটা violate হৈছে যেটো legal right কে মানুহজনক vested কৰা হৈছিল দি থোৱা হৈছিল সেই legal right violation হৈছে হেতুকে হৈছে legal injury then আহি গল আমাৰ wrongful act or omission তাত কি কয় যে the legal injury should be inflicted as a result of person's wrongful act or omission means inaction ঠিক আছে a wrongful act or omission occurs when a person owe the duty of care and breach of that duty result in legal injury to the other এজন মানুহে ধৰক এটা wrongful act কৰিছে ঠিক আছে বা কিবা এটা inaction কৰিছে তেও আৰু সেই বস্তুটো যেতিয়া wrongful act বা omission থাকিব সেই বস্তুটো আমাৰ তেতিয়া tortor কি হ'ব পাৰিব tortor এটা element হি হ'ব পাৰিব legal remedy থাকিব যে যেটো tort আমাৰ ঘটিব for it to be actionable এটুত আমি এটা wrongful act এ হক omission এ হক তাত আমাৰ এটা legal remedy আমি পাম okay civil action যত থাকিব তত আমি damage যদি হয় compensation can be instituted that is what legal remedy আমি তাতে আমি maxims বিলাক পাই যাম ন হেটোই হৈছে legal remedy ঠিক আছে এতিয়া দুটা foundational principle আমি maxim of tort পাম দুটা foundational principle যিকিটা বস্তু important হয় let me check okay so foundational principle বুলি কলে আমি দুটা principle পাম এটা হৈছে injuria sin damnum এটা হৈছে damnum sin injuria এই দুইটা বস্তুৰ ওপৰত কোৱেশ্চন আহিব আপোনালোকে পঢ়িবই লাগিব now two foundational principles or maxims for law of torts আৰু হেকেটা হৈছে number 1 injuria sin damnum তাৰ meaning to কি হৈছে this maxim literally means that legal injury without damage আপোনালোকে কি কৰিব injuria sin damnum injuria okay legal injury sin without and damnum means damage or loss as for example মই এগৰাকী ইন্ডিয়ান সিটিজেন মোৰ এজ হৈছে 21 এতিয়া মই আপোনালোকক চাওক যিখিনি মানুহে স্টুডেন্টছে কিতাপ চাইছে কিতাপ পঢ়িছে বা যিখিনি নোটস বনাইছে বা মোৰ নোটস হলিও পঢ়িছে কিবা তাতো পঢ়িছে তেওঁলোকক অফ কোর্স মই লাইন বাই লাইন নোটস খিনি বা কিতাপখনলে না যাও জাস্ট পটাপট মই আপোনালোকক গুটে টৰ্টস খন কৈ যাম as for example আমি injuria sin damnum বুলি কবলে ললে legal injury without damage okay so মই এগৰাকী সিটিজেন হয় ইন্ডিয়াৰ আৰু মোৰ বয়স হৈছে 22 বছৰ মোৰ বয়স যেতিয়া মই ভোট দিব গৈছিলো জেনাৰেল ইলেকশনত মোৰ যিখন কনস্টিটুৱেন্সি তা যেতিয়া মই ভোট দিব গৈছিলো তেতিয়া হলে মোক এজন মানুহে ৰখালে যে নাই নাই তুমি অলপ ৰবাচোন ৰবা আৰু তুমি ভোট দিব তুমি নোৱাৰা মোক তেনেকে কলে ঠিক আছে যেতিয়া হে ৰিজাল্টস খিনি ডিক্লেয়াৰ তেতিয়া মই ভোট নিদিলো মোক মানা কৰিলে তেওঁ মই নিদিলো মই ঘৰলে গুচি আহিলো যেতিয়া ৰিজাল্ট দিলে জিন্নাখন ৰিজাল্ট দিলে তেতিয়া হলে তে হেদিনাখন কি হল যাক মই ভোট দিম বুলি ভাবিছিলো সেই পাৰ্টিটো জিকি গল মই ভাবিছিলো যে মই এবিসি ক ভোট দিম XYZ ক নিদু তো সেই এবিসি জিকি গল ঠিক আছে এটা এটো ইলাস্ট্ৰেচন মই কেছলৰ পৰাই লৈছো মানে মুক লৈ যেটো মই এক্সাম্পল দি আছো মই কেছলৰ এটা পৰাই লৈছো বাৰু মই বুলি কলে বুজি পাবলৈ আপোনাকৰ সুবিধা হ'ব এতিয়া তেনে ক্ষেত্ৰত কি হল যেটো মোৰ ৰাইট টু ভোট আছিল দ্যাট ইজ আ লিগ্যাল ৰাইট মোৰ ৰাইট টু ভোট আছিল তো দ্যাট ইজ আ লিগ্যাল ৰাইট ফ্ৰম কনস্টিটিউশন অফ ইন্ডিয়া হয়নে হে লিগ্যাল রাইট টু কি হল ভায়োলেট হৈ গল কাৰ থ্ৰদি এই যে মানুহজনে মুক যে ৰখালে হে আঙ্কেলৰ থ্ৰদি মোৰ লিগ্যাল রাইট টু ভায়োলেট হল ঠিক আছে বাট মই কিবা লস খাইছো নেকি মইতো লস খোৱা নাই ন
মই যাক দিম বুলি ভাবিছিলো তেখেত সকলো জিকিলে ন সেই পাৰ্টিটো জিকিলে মোৰ কোনো লছ নাই ঠিক আছে এনেকুৱা ক্ষেত্ৰত কি বুলি কয় লিগেল ইনজুৰি উইদাউট ডেমেজ তাৰ মানে হেতু ইনজুৰিয়াছ সাইন ডেমনাম এতিয়া বুজি পালে নেক্সট আমি এটা মানে একদম ভালটা এক্সাম্পল হিচাপে মই বুজালো বাৰু নেক্সট আমি আহি যাও ডেমনাম সাইন ইনজুৰিয়া ডেমনাম means damage sign means without injuria means injury legal injury okay legal injury injuria doesn't mean injury injuria means legal injury কেতিয়াবা যদি অপচনত দিয়ে injuriar meaning to huda injuria meaning that is legal injury not only injury ঠিক আছে এতিয়া আহি যাও আমি okay damnum sign injuria এটো এটা মই কেছৰ পৰা এটা এক্সাম্পল দাল লও মোৰ এখন দোকান আছে ঠিক আছে মই বিস্কুট বেচো মোৰ দোকান এখন আছে আৰু মোৰ লগত ধৰক এজন লৰা মহেশ মোৰ এমপ্লয়ি হয় মই তেওঁ দোকানত ৰাখিছো আৰু মোৰ তা মানে মাৰ্কেটত ভাল মনোপলি আছে মনোপলি মিন্স গম পাই ন সিঙ্গল মানুহৰ যেটো চলা ৰুল হয় হেতু মনোপলি বুলি কয় আৰু তাৰ পিছতে কি হল মোৰ যে লগত যে মহেশে কাম কৰিছিলে হি লাহেকে কি কৰিলে দোকান এখন খুলিলে হিও দোকান এখন খুলিলে আৰু তাৰ পিছতে তাৰো হে বেকাৰী শ্বপে হয় মোৰো বেকাৰী শ্বপে হয় মোৰ লগতে হি ইমান দিন কাম কৰা হি যে দোকানখন খুলিছে তাৰ দোকানখন খুব চলা হল তাৰ পিছতে তাৰ লগত মোৰ কম্পিটিশন হল হি যিমান গ্ৰাহক পায় ময়ো হিমানেই ধৰক মোৰ গ্ৰাহকখিনি তাৰ ওচৰলৈ গ'ল আগৰ কিছুমান আকৌ মোলে নতুনকৈ আহিছে গতিকে কম্পিটিশনটো ভাল হ'ল আমাৰ দুটাৰ মাজত আৰু তাৰপিছতে কাস্টমাৰখিনি ডিভাইড হৈ গ'ল মোৰ আৰু তেওঁৰ মাজত আগতে গুটেই চহৰখনৰ কাস্টমাৰ মোৰ ওচৰলৈ আহিছিলে এটা দুখন দোকান হোৱাৰ পৰা কাস্টমাৰখিনি ডিভাইড হৈ গ'ল ন ডিভাইড হৈ আধা তাত আধা ইয়াত গুছি আহিলে হয়নে যাৰ কাৰণে মোৰ বহুত লছ হ'ল যাৰ কাৰণে মোৰ যথেষ্ট লছ হৈ গৈছে তেনে ক্ষেত্ৰত কি হ'ব মই লছ সাফাৰ কৰিছো হয়নে নহয় মোৰ তেওঁৰ একচনৰ কাৰণে মহেশৰ এই কাম কিটাৰ কাৰণে মই তেওঁ যে দোকানখন তেনেকে খুলি পেলালে মোক এৰি পেলাই নতুনকৈ তো হেতু কাৰণে মই এটা লছ সাফাৰ কৰিছো মহেশে নিজৰ লিগেল ৰাইটটো ইউজ কৰিহে তেওঁ নিজৰ দোকান এখন খুলিছিলে বাট মোৰ লিগেল ৰাইটটো ভাইলেট হোৱা নাই মই জাস্ট ডেমেজ সাফাৰ কৰিছো হেতু কোপা আহিব এতিয়া ডেমনাম সাইন ইনজুৰিয়া বুজি পালে হল নাও ওপৰৰ যেটো এক্সাম্পল মই আগতে কলো মানে ওপৰৰ বুলি কৈছো আগতে যেটো কলো হেতু ইনজুৰিয়া সাইন ডেমনাম এতিয়া যেটো কলো হেতু ডেমনাম সাইন ইনজুৰিয়া ওকে নাও সিভিল ৰং প্ৰাইভেট ৰং আৰু ক্ৰাইম বা পাব্লিক ৰং এইটোৰ ওপৰত আপোনালোকক অলৰেডি কলোৱে মই এখিনি এবাৰ কিতাপৰ পৰা নিজে অকনমান চাই পেলাই পঢ়িব লাগিব ঠিক আছে তাতে কেনেমান বস্তু মই কৈ থওঁ যেহেতু আপোনালোকে অলৰেডি অকল টৰ্টস বুলি নহয় টৰ্টসৰ লগত যেহেতু ক্ৰাইম সিভিল সব একেলগে ৰিলেট হৈ থাকে গতিকে আপোনালোকে বহুত বস্তু কি হয় আমি ডিফেমেশন চ্যাপ্টাৰটো ইয়াটো পাম আইপিসিটো পাম বিএনএসটো পাম টৰ্টসটো পাম হয় নহয় গতিকে কি হয় আমি বস্তুখিনি অলপমান চাব লাগিব হেকাৰণে অকমান কৈ যাও কিতাপা পঢ়িব বুলি এই নিদু সিভিল ৰং বা প্ৰাইভেট ৰং আৰু ক্ৰাইম বা পাব্লিক ৰং এই দুটাৰ ওপৰত মই অকমান আপোনালোকক এতিয়া আবাহ দিম ঠিক আছে ওকে সিভিল ৰঙৰ ক্ষেত্ৰত ৰেমেডি ইজ কম্পেনসেশন যেতিয়া সিভিল ৰং হ'ব তেতিয়া তাৰ ৰেমেডিটো কি কম্পেনসেশন দিব লাগিব ওকে কিন্তু ক্ৰিমিনাল কেসেছৰ ক্ষেত্ৰত কি হয় যেটো ৰেমেডি হ'ব হেতু ইমপ্ৰিজনমেন্ট হ'ব ওকে কাৰণ মোটিভটো তাৰ কি হয় যে পানিশমেন্ট দিব লাগিব হে ৰং দুৱাৰ জনক তেতিয়া শিক্ষাটো পাব উচিত ন্যায়টো উলাব হয়নে হেতু হয় আৰু ওকে in civil cases লিখিলক both the parties to suit are private parties যেতিয়া এটা civil case হয় তেতিয়া দুইটা পাৰ্টিয়ে প্ৰাইভেট পাৰ্টি হয় কিন্তু যেতিয়া এটা ক্ৰিমিনাল কেস থাকিব তেতিয়া ষ্টেটে সদায় প্ৰজিকিউশনটোৰ লব ষ্টেট ইজ অলৱেজ প্ৰজিকিউশন ঠিক আছে আৰু হেতু কেতিয়াও ষ্টেট এখন কেতিয়াও ডিফেন্ডেন্ট হৈ না যায় হেতু সদায় প্ৰজিকিউশন বুজি পাইছে এটা বস্তু মই আপোনাক ইম্পৰ্টেন্ট কে কৈ থলো এটা টাইপস অফ টৰ্টলে আহো সো হাউ মেনি টাইপস অফ টৰ্ট উই গেট আমাৰ ওচৰত বিভিন্ন টাইপৰ টৰ্ট আছে
যেহেতু টৰ্ট এখন আনকডিফাইড ল হয় সেইকাৰণে তাত কোনো ৰেষ্ট্ৰিকশ্যন মানে স্পেচিফিক কোনো বাউণ্ডেৰী তাত নাই যে এইটো বাউণ্ডেৰী বান্ধি দিছোঁ আৰু এইখিনি বাহিৰত গ'লে টৰ্ট নহ'ব সেইটো নহয় আমাৰ এইটো এখন আনকডিফাইড ল হয় আমাৰ যিমান জুডিচিয়েল ডিচিশ্যন আহিব সিমান আমি নতুন নতুন টৰ্টছ পাই গৈ থাকিম নতুন নতুন আমি ৰংফুল এক্ট পাই গৈ থাকিম নতুন নতুন বস্তু পাই থাকিম হয়নে গতিকে সেইটো কাৰণে এইখন এখন আনকডিফাইড ল হয় চ' আমাৰ ইয়াত এটা কোনো মানে স্পেচিফিক বাউণ্ডেৰী দি পেলাই আমাৰ টৰ্টছখন আমাৰ বান্ধি থোৱা নাই আৰু এটো যদিও এটা সিভিল লৰ ব্ৰাঞ্চ হয় তথাপিতো আমি ইয়াত নাম্বাৰ অফ কেसेस আমি ইয়াত চাব লাগিব যে কেনেকুৱা ধৰণৰ বস্তুটো আহিছে ওকে এতিয়া মই আপোনালোকক ধৰক কেইটামান টাইপস অফ টৰ্ট বুলিয়ে কম কেইটামান টাইপস মই বুজাই থওঁ নাম্বাৰ 1 হৈছে ব্যাটাৰী কি হয় যেতিয়া ফিজিক্যাল ফোর্স এটা এপ্লাই হয় আন এজন মানুহৰ লগত মই এটা ফিজিক্যাল ফোর্স আনক দিছো আন এটা মানুহক দিছো ওকে কিবা এটা অফেন্সিভ মেনাৰত মই দিছো হা যাৰ কাৰণে তেওঁৰ হাৰ্ম এটা হৈছে তেতিয়া সেই সময়খিনিত হেতু ব্যাটাৰী বুলি কয় হেতু ব্যাটাৰী কয় আৰু ব্যাটাৰীত কি হ'ব ইন্টেনশন থাকিব ইন্টেনশন টু ইউজ ফোর্স যে মই তাক এনেকেহে মাৰিম থাপৰটো তাক এক থাপৰ মাৰি দিম সেই বস্তুটো হৈছে ব্যাটাৰী কাৰণ তাত মোৰ ইন্টেনশন আছিল তাক মই থাপৰ মাৰিম ইউজ অফ ফোর্স মোৰ বডিৰ পৰা মই এটা ফোর্স লৈছো হয়নে আন এজন মানুহৰ ক্ষেত্ৰত ঠিক আছে তাত কোনো মই লিগ্যাল জাস্টিফিকেশন কৰা নাই মই ডাইৰেক্টলি এটা ইউজ অফ ফোর্স কৰিছো আৰু হেতু মই জানি শুনি কৰিছো এটো হৈছে ব্যাটাৰী ওকে নাও যদি হে মানুহজনে যদি মই মোৰ কোনো ইন্টেনশন নাথাকে মই তাক মৰাৰ কোনো ইন্টেনশন নাছিলে হে আন এজন মানুহক তো মানে মই ইনজিওৰ কৰাৰ মোৰ কোনো ইন্টেনশন নাছিলে কিন্তু মই জানিছিলো যে মই যদি তেনে এটা কৰো তেতিয়া হলে এটো কোনো ব্যাটাৰী কমিট হৈ যাব হেতু ইভেন ব্যাটাৰী ঠিক আছে যেনেকে এজ ফৰ এক্সাম্পল কাৰোবাৰ মুখত আপুনি এটা ঘুষা মাৰি দিছে ঠিক আছে আপুনি এডাল লাঠি লৈ পেলাই কাৰোবাক মাৰি দিছে দ্যাট ইজ ব্যাটাৰী এতিয়া টিচাৰছে ষ্টুডেণ্টক লাঠি লৈ মাৰে খুব পিটে দ্যাট ইজ ব্যাটাৰী হেবোৰ হৈছে এক্সাম্পল অফ ব্যাটাৰী দেন আমি আৰু এটা বস্তু আহো হেতু হৈছে আপোনালোকৰ এসেনশিয়াল এলিমেন্টস অফ ব্যাটাৰী এই ব্যাটাৰীটো পঢ়োতে একেলগে এসেনশিয়াল এলিমেন্টস একেলগে পঢ়িম যাতে বস্তু থাকি না যায় আপোনালোকৰ একেলগে হৈ যায় ঠিক আছে প্ৰথম এলিমেন্টটো হৈছে কি মই কি কলো আপোনালোকক ইউজ অফ ফোর্স যে আপুনি জোৰ দিব লাগিব গাৰ শক্তিৰে আপুনি নিব লাগিব দিব লাগিব দ্যাট ইজ ইউজ অফ ফোর্স দেন আপোনাৰ আহি গল যে উইদাউট লফুল জাস্টিফিকেশন এইটো এটা হেৰি হয় যে আপুনি আপোনাৰ সেই কামটোত সেই যেটো এক্ট আপুনি কৰিলে তাত কিন্তু লফুল জাস্টিফিকেশন নাছিলে যদি লফুল জাস্টিফিকেশন থাকে হেতু জানো কিবা এটা টৰ্ট বা কিবা জানো এটো মানে ৰংফুল এক্ট জানো হলহেতেন নহলটো হয়নে গতিকে ব্যাটাৰী এটোটা এক্সাম্পল যেনেকে এজন মানুহক থাপৰ মাৰাটো ইউজ অফ ফোর্স হৈছিল হেতু ইউজ অফ ফোর্স লাগিবই স্ল্যাপিং আ পারসন এতিয়া আহি গল এজল্ট সো এজল্ট কি হয় এজল্টত ৰিজনেবল এপ্ৰিহেনশন লাগিব ৰিজনেবল এপ্ৰিহেনশন মিন্স হেতু আপুনি কাৰোবাৰ মাইন্ডটো ক'ব লাগিব যে অমুকে আপোনাক এনেকুৱা এটা wrongful act কৰিবৰ কাৰণে আহি আছে এটা ইন্টেনশন লৈ আহি আছে হেতুই হৈছে এজল্ট এজল্টৰ ব্যাটাৰী ডিফাৰেন্স টু হেতুই সো এজল্টত কি হয় দেয়াৰ ইজ আ ৰিজনেবল এপ্ৰিহেনশন অফ দ্য ইমপ্লিকেশন অফ আ ব্যাটাৰী আপন আনাদাৰ কাৰোবাৰ লগত যে ব্যাটাৰী এটা হ'ব সেই বস্তুটো যে আপুনি কৈ দিছে তেওঁ যে ৰিজনেবল এটা কিনো এপ্ৰিহেনশন আছে হেতুই হৈছে এজল্ট when the act of defendant creates an apprehension in mind of plaintiff যেতিয়া কোনোবা এজন ডিফেন্ডেন্টৰ যেটো act হয় হেতুৱে যেতিয়া এটা এজন প্লেইন্টিফৰ মাইন্ডত এটা এপ্ৰিহেনশন আনে এটা সন্দেহ আনে ওকে that there is going to be the commission of some battery upon him তেতিয়া হলে হেতুৱে হৈছে assault okay now as for example pointing a gun at someone কাৰোবাক আপুনি এটা আপুনি নহয় কাৰোবাক এজন মানুহে এটা গান দেখুৱাইছে সো বন্দুকটো দেখুৱাইছে বাট ফুটাই দিয়া নাই গুলিটো বন্দুকটো দেখাইছে ঠিক আছে বন্দুকটো দেখুৱাইছে ফুটাই দিয়া নাই কিন্তু বন্দুকটো দেখুৱাৰ লগে লগে কি হৈ যায় সেই মাইন্ডত হেতু বস্তু আহি যায় যে এতিয়া মোক গুলি মাৰিব হয় নহয় সেই বস্তুটো আহি যায় দ্যাট ইজ assault although battery commit হোৱা নাই আৰু আমি ব্যাটাৰীৰ পৰাই আমাৰ সব বস্তু হয় for example heart grievous heart সব বস্তু ব্যাটাৰী পা হয় যদি ইউজ অফ ফোর্স থাকিব কিন্তু ইয়াত assaultত হেতু হোৱা নাই ব্যাটাৰীটো হোৱাৰ এটা সংকেত দিছে আপোনাক হেতুৱে হৈছে assault ঠিক আছে pointing a gun at someone whether loaded বা unloaded সেই গানটো তাত গুলি আছে নে হেতু খালি গানে হ'ব পাৰে খালি বন্দুক হ'ব পাৰে হেতু না জানো হয় নহয় হেবিলাক হৈছে
assault. Okay, essentials থাকিব assaultৰ কি intent to cause apprehension এনেকুৱা এটা মানে reasonable circumstance হ'ব লাগিব য'ত আপোনাৰ apprehension to mindত আহিব যে ধৰক এই যিজন মানুহে tort কৰিব তেওঁ সেই harmটো আপোনাৰ ওপৰত কৰিবলৈ গৈ আছে সেই বস্তুটো মাইন্ডত আহিব লাগিব সেই তেনেকুৱা ধৰণৰ সাৰ্কামস্টেন্স আকৌ হ'ব লাগিব নম্বৰ 1 নম্বৰ 2 হৈছে ইমিনেন্ট হাৰ্ম আৰু সেই হাৰ্মটো এনেকুৱা হ'ব লাগিব যে সেই হাৰ্মটো যিকোনো হাৰ্ম নহয় মানে আপোনাক মই মাৰ্বল গুটিটা মাৰি পঠিয়াইছো সেইটো নহয় বাট ইমিনেন্ট হ'ব লাগিব সৰি মাৰ্বল গুটিটো হ'ব অফ কোৰ্স দুখ পাব বাট কাগজ এটুকুৰা মই লৈ আপোনাৰ গাত এনেকৈ মাৰি দিছো সেইটো নহয় সেইটো কিন্তু এজল্ট নহয় বাট মই এটা মাৰ্বল গুটি লৈ আপোনাৰ গাত মাৰি পঠিয়াইছো আপোনাৰ চকুলৈকে সেইটো কিন্তু এজল্ট হয় বুজি পাইছে এতিয়া So imminent danger থাকিব লাগিব imminent danger imminent ঠিক আছে তেনেকুৱা danger থাকিব লাগিবগে then আমি আহি যাও assault আৰু battery কিছুমান relating points বা difference অলপ বুলি ক'ব পাৰি যে assault এনেকুৱা য'ত apprehension থাকিব মাইন্ডত যে battery এটা তোমাৰ ওপৰত cause হ'বলৈ গৈ আছে then হৈ গ'ল physical contact নাথাকে ঠিক আছে physical contact is not necessary then purpose to hoise threat korar ঠিক আছে to cause harm he বস্তুটো threatening korar assault then example কারবাক আপুনি যে গানটো দেখুৱালে মই যে কলো হেতুৱে then আপুনি আহি যাও আমি আউটা বস্তু লব পাৰো যে assault actually mental state ত থাকে instance to আৰু battery হেতু physical state ত থাকে ঠিক আছে after that আমি আৰু এটা লগে লগে পঢ়িব লাগিব that is false imprisonment কি হয় false imprisonment means imposition of a total restraint upon the liberty of the person for a shorter period and without any lawful justification কোনো ধৰণৰ lawful justification নথকাকৈ এটা সৰু পিৰিয়ডৰ বাবে এজন মানুহক যেতিয়া আপুনি completely restrain কৰি ৰাখিব হেতুৱে হৈছে false imprisonment যিজন মানুহে নিজৰ পাৰ্সোনাল লিবাৰ্টিটো নাপাব ঠিক আছে হেতু কনফাইন হৈ থাকিব চাৰিটা বাউন্ডাৰী অফ দা হাউসৰ ভিতৰত আপুনি এজন মানুহক বন্ধ কৰি ৰাখিছে that is false imprisonment ঠিক আছে as for example আমি কি কৰো কেতিয়াবা আমি এনেকুৱা সৰুলছলি ওপৰতো বহুত মাকে কৰে যে বন্ধ কৰি ৰাখি দিছে 2-3 দিন নপঢ়াৰ কাৰণে ৰিজাল্ট বেয়া হোৱাৰ কাৰণে that is false imprisonment okay that total restraint of the যেতিয়া essential বুলি কলে number 1 মই কি কলো total restraint হ'ব লাগিব মানে তেওঁক অটয়াই ৰাখিব লাগিব লিবাৰ্টিৰ পৰা হে মানুহজনৰ and then আপোনাৰ এটু যে তেওঁ যাতে উলাই যাব নোৱাৰে means of escape ৰ কাৰণে ঠিক আছে হেতু হ'ব লাগিব next আমি চাব লাগিব defamation লগালক defamation কি হয় it is the injury to the reputation goodwill and character of a person ঠিক আছে এজন মানুহৰ যেটো ৰেপুটেশন হয় হে মানুহজনৰ হেতু প্ৰপাৰ্টি বুলি আমি চাও আপোনাৰ ৰেপুটেশন টু আপোনাৰ প্ৰপাৰ্টি ওকে যেটো বস্তু আপোনাৰ আটাইতকৈ ভ্যালুয়েবল মোৰ দেন ইয়োৰ ফিজিক্যাল স্ট্ৰাকচাৰ্ড প্ৰপাৰ্টি আপোনাৰ ডাঙৰ বিল্ডিং ঘৰ আছে কিন্তু সেই ডাঙৰ বিল্ডিং ঘৰত কিয় আপোনাৰ ইম্পৰ্টেন্ট আপোনাৰ নিজৰ ৰেপুটেশন টু হেতু এটা আমাৰ নিজস্ব প্ৰপাৰ্টি বুলি আমি কওঁ হয়নে সেইটো প্ৰপাৰ্টি আমাৰ ডিফেমেশন যে ডিফেম হৈ যায় সেই বস্তু ৰেপুটেশন যে আমাৰ নাইকিয়া হৈ যায় বা কোনোবাই আহি পেলাই ইনজিওৰ কৰি দিয়ে আমাৰ ৰেপুটেশনটো তেতিয়া হলে হেতু ৰিস্কত আহি যায় that is defamation okay defamation can be of two types one is libel and the other is slander libel কি হয় libel writing printing picture এবিলাক আমাৰ libel আৰু libel sorry and slander কি হয় মই liable কৈ আছে ন it's libel and slander কি হয় slander হৈছে যে কিবা না defamatory statement আপুনি পাবলিশ কৰাই দিছে হেতুৱে slander like spoken words এ হক gestures এ হক হেবুৰ slander example বিলাক মই ৰাখিব মই যে কলো writing printing picture এবুৰ হৈছে libel আৰু slander হৈছে আপোনাৰ spoken words হক gestures হক যেটো বস্তু defamatory statement publication হৈছে in a transient form হেতু হৈছে slander ঠিক আছে এতিয়া essential elements of defamation বুলি ক'বলে গলে that statement must be defamatory statement হ'বই লাগিব আৰু সেই স্টেটমেন্টটো আকৌ ইনজিওৰ কৰিব লাগিব ৰেপুটেশনক যদি ডিফেমেটৰি স্টেটমেন্ট হয় বাট ইনজিওৰ নাই হোৱা ৰেপুটেশনল দেন দ্যাট ইজ নট ডিফেমেশন ঠিক আছে এতিয়া আমি নরমালি কি কও কোনোবাই যদি আপোনাক পটককে কিবাটা কথা কৈ দিলে হেতুক আমি কি কৰো এও মোক ডিফেম কৰিছে দ্যাট ইজ নট ডিফেমেশন
ডিফেমেটৰী ষ্টেটমেণ্ট হ'ব লাগিব আৰু সেইটো আপোনাৰ ৰেপুটেশ্যনত লাগিব এণ্ড দেন যেতিয়া এইটো ডিফেমেটৰী ষ্টেটমেণ্ট থাকিব সেইটোত হেট্ৰেড কণ্টেম্প তাৰপিছতে ৰিডিকিউল ফিয়াৰ ডিছলাইক ডিছএষ্টিম এইবিলাক চব থাকিলেহে এইটো ডিফেমেটৰী হ'ব ষ্টেটমেণ্টটো ঠিক আছে এইবিলাক থাকিব লাগিব আফটাৰ দেন ফৰ এক্সাম্পল এজন নিউজ পেপাৰ এখন লোকেল নিউজ পেপাৰ অ'কে published a statement that A has eloped with C last night এখন লোকেল আপোনাৰ মানে এখন আপোনাৰ ষ্টেটৰে এখন নিউজপেপাৰ বা আপোনাৰ ধৰক লোকেলিটিটোৰ এখন নিউজপেপাৰ লিখিলে যে অমুকে আপোনালোকৰ গাঁৱৰ অমুকে সেই ছোৱালীজনীক পলাই লৈ গুচি গ'ল ঠিক আছে আৰু তাত লিখিছে এইটো যে যিজন ল'ৰাই পলালে তেওঁ খুব ভাল একদম এডুকেটেড ফেমিলিৰ পৰা বিলং কৰে আৰু তেওঁ BSc ফাইনেল ইয়াৰ আৰু সেই নিউজ যেটো আইটেম পাবলিশ কৰিলে হেতু কি হৈছে হেতু ফলস আছিলে হা হেতু মানে ট্ৰু নহয় সেই মানুহজনে এটো লৈ যোৱাও নাই বা তেনেকুৱা নাছিলে এটো উইদাউট এনি জাস্টিফিকেশন তেনেকে কৰা হল এতিয়া হেতুৰ কাৰণে কি হল যেতিয়া লৰাটোৱে আকৌ বিয়া ক্ষেত্ৰত আহিব তেতিয়াটো সেই লৰাটোৰ জীৱনটোৰ বিয়াৰ কাৰণেটো সেই মানে বদনামটো থাকি গল ন মান গুতে পেপাৰে পত্ৰে উলাই গল আৰু মানুহেটো তেনেকৈ কব যে নাই তাৰ পেপাৰটো নামটো লাইছিল মুকক কি পলাই লৈ গৈছিলে বিকম বা BSc পঢ়ি থাকুতে সেই বস্তুটো উলাই গল গতিকে মেৰেজ প্ৰসপেক্টাছত তেওঁৰ হেতু এফেক্ট হ'ব সেই পাবলিকেশনটো এটা এফেক্ট কৰিব সেই কাৰণে সেই ষ্টেটমেন্টটো কি বুলি আমি কম ডিফেমেটৰী ষ্টেটমেন্ট বুলি কম বুজি পাইছে ষ্টেটমেন্টটো প্লেন্টিফলে ৰেফাৰ হ'ব লাগিব ডিফেমেটৰী ষ্টেটমেন্ট আৰু ষ্টেটমেন্টটো পাবলিশ হ'ব লাগিব এইবিলাক ষ্টেটমেন্ট ঠিক আছে এণ্ড দেন নেক্সট আমি পাই যাম ট্ৰেছপাছ সো হোৱাট ইজ ট্ৰেছপাছ এটা প্ৰপাৰ্টি ল্যান্ড পাৰ্সন গুডস যিয়ে নহওক যেতিয়া আনৰিজনেবল ইন্টাৰফেৰেন্স হয় তেতিয়া হেতুক আমি ট্ৰেছপাছ বুলি কম আনৰিজনেবল ইন্টাৰফেৰেন্স মিন্স যেতিয়া আপুনি উইদাউট পাৰমিশন আপুনি সেই উস প্ৰপাৰ্টি মে ঘুস জানা হেতু হৈছে trespass that legal right of the owner infringe hobo violate hobo aru karon jitu right to enjoy the benefit of the property thake ba hetu bostu mane tat violate hobo legal right to thik ase trespass can be of three types trespass to person trespass to land aru trespass to goods tintai important hoy for prelims ইয়াত আমি এখিনি পঢ়িলো তাৰপিছতে একদম ভিডিওটোৰ শেষত মই কিছুমান সৰু সৰু পইণ্ট লৈ কথা কম দে কোটা মানে কি হ'ব আমি যে কেতিয়াবা অপচন বিলাক চুজ কৰোতে আমি যে অকমান খেলিমেলি হ ন সেইখিনি বস্তু মই কম আৰু আপোনালোকে মিস্টেক অফ ফেক্ট মিস্টেক অফ ল এনেকুৱা আপোনালোকে কেতিয়াবা প্ৰবলেম পোৱা যেন দেখা যায় হেবিলাক কথাও মই একদম শেষলে কম বা কোড সু হ'ব মানে কোড ইট মে সু আৰু কোড সু হ'বই বি সুড মে সু কোড হ'ব যেনেকৈ আমি যদি ধৰ পাব্লিক অফিচিয়েল ন কোড সু কেনেকৈ হয় বা সু হ'বনে নহয় এইবিলাক বস্তু মই ভিডিওটোৰ শেষতহে আপোনালোকৰ লগত পাতিম ঠিক আছে এতিয়া আহি যাওঁ আমি কিহত আছিলো উই আৰ ইন ট্ৰেছপাছ টু পাৰ্সন ল্যান্ড আৰু গুড তিনটা বস্তু আছে সো ট্ৰেছপাছ টু পাৰ্সনত আপোনাকে নোট কৰিব যেতিয়া ট্ৰেছপাছটো এজন মানুহৰ বডিলি হাৰ্মত থাকে হেতু ট্ৰেছপাছটো আমি পাৰ্সন বুলি কম ঠিক আছে when some interference or harm is caused to the body of the person that is called trespass to person etia as for example karubak thapor mora karubak eta bondhuk dekhuai dia jitu ami exalter battery pai golu heketa bostu trespass to person hoy teok ami khudi pela loisil neki tuk moi thapor to mari lo de tuk moi bondhuk to dekhai lo de koisul neki nai kwa to hothat hoise so he bostu to ami without his permission ami teo nijor মানে বডিলি হেৰিত যেটো আমি মানে ইন্টাৰফেয়াৰ কৰিছো হাৰ্ম কৰিব চেষ্টা কৰিছো হেতু হৈছে ট্ৰেছপাছ টু পাৰ্সন ফৰ এক্সাম্পল মই দিলো সেই ট্ৰেছপাছ টু পাৰ্সনত আপোনাৰ এজল থাকিব বেটাৰি থাকিব ফলস ইমপ্ৰিজনমেন্টটো ইভেন্ট থাকিব আপুনি কাৰোবাক খুধি লয় নেকি যে তই অমুকটো কৰিছ মই তোক তই উৎপাত কৰি আছ ন ঘৰত মই তোক এতিয়া হেৰি কৰিম তোক মই ৰুমটোৰ ভিতৰত ভৰাই থওঁ 3 দিন যা ভৰাও নাই আপোনাক এনেকৈ খুধি লয় নেকি নুখুদেটো হঠাৎ কি কয় টিচাৰে বা মাকে একদম হেৰি কৰি দিয়ে হেতু হৈছে ট্ৰেছপাছ টু পাৰ্সন এই যে এজল বেটাৰি ফলস ইমপ্ৰিজনমেন্ট এবোৰ সব ট্ৰেছপাছ টু পাৰ্সন হয় ঠিক আছে যত পাৰ্সনৰ ৰাইট টু ফ্ৰীডম টু আমি সেপি ধৰো আমি নাইকিয়া কৰিব চেষ্টা কৰো ট্ৰেছপাছ টু ল্যান্ড কি হয় উইদাউট লফুল জাস্টিফিকেশন কাৰোবাৰ ল্যান্ডত আপুনি উইদাউট হিজ পাৰমিশন আপুনি কি কৰিছে
পসেশন অফ ল্যান্ডত আপুনি ইন্টারফেয়ার কৰিছে তেতিয়া হেতু ট্ৰেছপাছ টু ল্যান্ড হয় ওকে ট্ৰেছপাছ টু ল্যান্ড হয় নাও ট্ৰেছপাছ টু ল্যান্ড বুলি ক'লে আমি এটা বস্তু চাম যেনেকে एग्जांपल এঘৰত জুই লাগিছে আৰু আপুনি দেখিছে যে জুই মানে লাগি আহিছে ভিতৰত আপুনি জানে তো মানুহ থাকিবই ঘৰখনত আপুনি হুমাই গৈ সেই হুই থকা মানুহকিটা উলিয়াই আনিছে সেইটো কিন্তু ট্ৰেছপাছ নহয় এটো কম মন ৰাখিব কিতেবা আপোনালোকক টৰ্চত বহুত एग्जांपल লৈ পেলাই কোৱেশ্চনছ আহে ইলাস্ট্ৰেচন লৈ পেলাই কিতেবা যদি এনেকেও দিয়ে ন সেইটো কিন্তু ট্ৰেছপাছ নহয় দ্যাট ইজ নট ট্ৰেছপাছ টু ল্যান্ড ঠিক আছে আপুনি কাৰোবাৰ ঘৰত এন্টাৰ কৰিছে টু সেভ সামওয়ান লাইফ দ্যাট ইজ নট ট্ৰেছপাছ টু ল্যান্ড ওকে okay now trespass to goods কাৰোবাৰ goods মানে জানে সম্পত্তি বস্তু হে বস্তুৰ ওপৰত কাৰোবাৰ আপুনি ইন্টাৰফেয়াৰ কৰিছে উইদাউট লফুল জাস্টিফিকেশন তেওঁৰ পাৰমিশন নোহোৱাকে হেতু বস্তু হৈছে trespass to goods okay আৰু হে goods to movable হ'ব পাৰে immovable হ'ব পাৰে except land to মই এটো কাৰণে কৈছো আমাৰ trespass to land বুলি এক্সট্ৰা কে আছে হয়নে হয় কাৰণে এটো ইয়াত নপৰে সো মুভেবল হ'ব পাৰে ইমুভেবল প্ৰপাৰ্টি হ'ব পাৰে কিন্তু except land ঠিক আছে mistake of ownership cannot be issued a defense like two friends are studying together after studying one friend took the book of another assuming to be his book here in the case of mistake of ownership cannot be taken as for example eto মই example হিচাপে ৰাখিছো trespass to good hoise ki theft is a trespass to good example hisabe ami lom ha apuni apunar bondhur edal hunor kharu ase he khawdal apuni loi loise without her permission apuni pinhi gol loi loise hetu hoise trespass to goods kintu apuni hostelot thake apunaru law of thoughts or same book Jane Pandey aru tekhetoru law of thoughts or same book Jane Pandey আপুনি আপোনাৰখন বুলি তেখেতৰখনকে উঠাই লৈ গুছি গল দ্যাট ইজ নট ট্ৰেছপাছ টু গুড কাৰণ তাত আপুনি ওনাৰশিপ লবলে যোৱা বা তেওঁ ওনাৰশিপত আপুনি ইন্টাৰফেয়াৰ কৰা নাছিলে তাত কি হৈছিল আপুনি এজিউম কৰিছিল যে এখন মুৰু কিতাপ হ'ব পাৰে মইটো জেন পাণ্ডে পঢ়ো মুৰে হয় এখন হে এজিউমটো কৰিছিল হেতু কিন্তু ট্ৰেছপাছ টু গুড নহয় এটো এটা एग्जांपल কোট নহয় হেতু কেতিয়াবা প্ৰশ্ন আহিলে যাতে নোৱাৰাকে নাহে নেক্সট আমি আহি যাম নম্বৰ 5 নুইজেন্স কি হয় কাৰোবাৰ কোনবা এজন পাৰ্সনৰ ইউজ বা এনজয়মেন্ট অফ ল্যান্ডত যেতিয়া আনলফুল ইন্টাৰফাৰেন্স হয় হেতুৱে হৈছে নুইজেন্স আমাৰ বহুত প্ৰকাৰৰ থাকিব হিকিটা আমি ডিসকাস কৰিম সো কাৰোবাৰ কমফৰ্ট হেলথ সেফটি এবিলাক যেতিয়া ইন্টাৰফেয়াৰ কৰিব হেতু হৈছে নুইজেন্স যেনেকে আপুনি ওপৰত থাকে ফাৰ্স্ট ফ্লোৰত গ্ৰাউণ্ড ফ্লোৰত খুব জুৰজুৰকে একদম ৰাতি 12টা বজাত খুব ডান্স কৰিছে মিউজিক বজাইছে দ্যাট ইজ নুইজেন্স দ্যাট ইজ নট ট্ৰেছপাছ আৰু নুইজেন্সত বহুতৰ খেলিমেলি হয় কাৰণ আমাৰ ডেফিনেশনটো প্ৰায় একে যে আপোনাৰ আনলফুল ইন্টাৰফাৰেন্স হ'ব কাৰোবাৰ ইউজ অফ ল্যান্ডত বা ইউজ অফ গুডছত ইউজ অফ ল্যান্ডত হেতু নুইজেন্স বুলি কওঁ আৰু আকৌ আমি ট্ৰেছপাছ টু ল্যান্ডটো একেটাই পালো যে যেতিয়া কাৰোবাৰ আনলফুল ইন্টাৰফাৰেন্স হ'ব তেতিয়া আমি ইউজ অফ বা এনজয়মেন্ট অফ ল্যান্ডত তেতিয়া আমি হেতু কি কওঁ ট্ৰেছপাছ বুলি কওঁ মিনিং দুটা আমি সেমে পালো হয়নে কিন্তু তাতে ডিফাৰেন্স আছে ডিফাৰেন্সটো কোট আছে মই হেগিটা এতিয়া কওঁ ট্ৰেছপাছত নম্বৰ 1 তিনটা ডিফাৰেন্স আছে ট্ৰেছপাছ আৰু নুইজেন্সত নম্বৰ 1 ট্ৰেছপাছত কি হয় দা ইন্টাৰফাৰেন্স ইজ ডাইৰেক্ট ট্ৰেছপাছত ইন্টাৰফাৰেন্সটো ডাইৰেক্ট হয় আৰু নুইজেন্সত কনসিকুৱেন্সিয়েল হয় নাও হোৱাট ইজ ডাইৰেক্ট এণ্ড হোৱাট ইজ কনসিকুৱেন্স ডাইৰেক্ট মিন্স য'ত আপুনি এটা sword লৈছে এটা থাপৰ লৈছে কিবা লৈছে মুঠতে that is a thing that will directly hurt ঠিক আছে বাট নুইজেন্সত হেতু ডাইৰেক্ট নহয় হেতু আপুনি ডাইৰেক্ট কিবা এটা লৈ পেলাই আপুনি কৰা নাই তাত কনসিকুৱেন্সিয়েল ইনডাইৰেক্টলি আছে as for example মই যে কলো এই ৰাতি কোনোবাই খুব গান বজাইছে হেতুটো আপোনাক আহিবা থাপৰ মাৰি থকা নাছিলে ন ডাইৰেক্টলি ফোৰ্স ইউজ কৰা নাছিলে তাত আপোনাক এটা মানে ডিস্টার্ব দি আছে হেতু বস্তু আপুনি তো হে ঘৰতে আছে চাও সিম্পলি এটা ঘৰত আপুনি ধুনিয়াকে এনজয়মেন্ট একদম ল্যান্ড এটা আপুনি লৈছে আপুনি এনজয় কৰি আছে আপোনাৰ কাখৰ ঘৰ মানুহ আহি পেলাই আপোনাৰ আগত কাজিয়া কৰিবলৈ আহি পেলাই তেওঁলোকে আপোনাক একদম থাপৰ মাৰিছে ঘুসা মাৰিছে হেবোৰ হৈছে সৰি মই এজলবেটেড গুছি গলো তো আপোনাৰ কাখৰ মানুহ ঘৰে আপোনাৰ ওচৰলৈ আহিছে থাপৰ মাৰিবলৈ কিবা এটা ক'বলৈ আহিছে খুব বেয়াকে তেওঁ আপোনাক কাজিয়া কৰিবলৈ আহিছে হেতু হৈছে আপোনাৰ ট্ৰেছপাছ উইদাউট ইওৰ পাৰমিশন আপোনাৰ ল্যান্ডত খুমাই তেওঁ কাজিয়া কৰিছে বা তেওঁ কিবা এটা লবলৈ আহিছে ঠিক আছে মনে মনে কিন্তু যেতিয়া আপুনি এনেকুৱা এটা
হেৰিত আছে য'ত আপুনি ৰাতি 12টা বজাত শুই আছে কিন্তু আপোনাক ইনডাইৰেক্টলি ইউজ অফ বা এনজয়মেণ্ট অফ লেণ্ড আপোনাক কৰিবলৈ দিয়া নাই খুব জোৰকৈ একদম মিউজিক বজাই সদায় সদায় সেই বস্তুটো হৈছে নুইজেন্স বুজি পাইছে এতিয়া ডিফাৰেঞ্চটো চ' ক'ৰবাত ডাইৰেক্ট হয় ইয়াত কনচিকুৱেঞ্চিয়েল হয় ট্ৰেছপাছত কি হয় ইণ্টাৰফাৰেঞ্চ ইজ অলৱেজ থ্ৰু চাম মেটেৰিয়েল অৰ টেঞ্জিবল অবজেক্ট অ'কে ইয়াত কি হয় ট্ৰেছপাছত যিটো ইণ্টাৰফেয়াৰ কৰিব আপোনাৰ এনজয়মেণ্ট অফ লেণ্ডত সেইটো সদায় টেঞ্জিবল অবজেক্ট হ'ব টেঞ্জিবল মিনছ যিটো আমি হাতেৰে চুই পেলাই কৰোঁ টেঞ্জিবল হাতখন ইউজ হয় হুইচ কেন বি টাচড টেঞ্জিবল ঠিক আছে আৰু নুইজেন্সত কি হয় টেঞ্জিবল ইনটেঞ্জিবল দুটাই থাকে ইভেন লাইক স্মক কোনোবাই যদি আপুনি এটা ঘৰত থাকে আপোনাৰ ওপৰৰ পৰা সদায় তেওঁলোকে একদম ভাইব্ৰেশ্যন দিয়ে কিবা বা খুব ধোঁৱা ওলায় আপোনাৰ ঘৰৰ ওচৰতে ইটা ভাটা এটা আছে সাংঘাতিক ক'লা ক'লা ধোঁৱা ওলায় সেইবিলাক হৈছে নুইজেন্স ঠিক আছে ট্ৰেছপাছটো একশ্যনেবল পাৰ্চি হয় নাও হোৱাট ইজ একশ্যনেবল পাৰ্চি উইদাউট দ্য নিড ফৰ দ্য প্লেইণ্টিভ টু প্ৰুভ হি হেজ ছাষ্টেইন একচুৱেল ডেমেজ আৰু নুইজেন্সটো কি হয় স্পেচিয়েল ডেমেজ যে হৈছে সেইটো প্ৰুফ কৰিব লাগিব ঠিক আছে আৰু ট্ৰেছপাছত নালাগে কাৰণ ট্ৰেছপাছত উইদাউট দ্য নিড ফৰ দ্য প্লেইণ্টিভ টু প্ৰুভ হি হেজ ছাষ্টেইন একচুৱেল ডেমেজ আৰু নুইজেন্সত স্পেচিয়েল ডেমেজটো প্ৰুফ কৰিব লাগিব নাও এছেঞ্চিয়েল অফ নুইজেন্স বুলি ক'লে একটো আনৰিজনেবল ইণ্টাৰফাৰেঞ্চ হ'ব লাগিব দেন ইণ্টাৰফাৰেঞ্চ উইথ দ্য এনজয়মেণ্ট অফ লেণ্ড হ'ব লাগিব নট এনজয়মেণ্ট অফ any other things enjoyment of land মানে property চাওক injury to the property বা injury to the health দুটাই হ'ব লাগিব interference হ'ব লাগিব enjoyment of landৰ ক্ষেত্ৰত কিন্তু injury to either health নহবা property কোনোবাই খুব বেছি স্মোক ধৰক উলিয়াইছে এটা ইন্ডাষ্ট্ৰি আছে কাখত খুব ক'লা ধোঁৱা ওলাইছে হেতু কি হয় হেতু injury to health হৈছে not injury to property injury to health হৈছে কিন্তু হেতু এটা নুইজেন্স হয় কাৰণ হেতু আপোনাক এনজয়মেন্ট অফ লেণ্ডটো কৰিবলৈ দিয়া নাই ইন্টাৰফাৰেন্স কৰি আছে ঠিক আছে দেন আপোনাৰ ওকে নেক্সট আমাৰ আহি গ'ল নাম্বাৰ 6 নেগলিজেন্স আমি মানে মেইন পইণ্টছবোৰ ইয়াত পঢ়ি গৈ আছোঁ যেতিয়া আপুনি অকণমান আভাসটো পাই যায় বস্তুটোনো কি তাৰপিছত নোটেই হওক কিতাপেই হওক পঢ়ি ভাল লাগে নেগলিজেন্স কি হয় এটো এটা absence of reasonable care যিটো ইম্পোজ কৰা হয় টু অল দ্য পাৰ্সন so that no harm is caused to the other person আনৰ যাতে কোনো তা মানে হাৰ্ম নহয় ওকে এতিয়া আমি যদি কওঁ ইন আ সিঙ্গল ওয়ার্ড নেগলিজেন্স হৈছে ৰিজনেবল কেয়াৰ নথকা সৰুকে এটা এক্সাম্পল টৰ্চ বাদ দিয়ক নৰ্মেলি চাওঁ আমি কেতিয়াবা গম পাওঁ যে আমাৰ এচিডিটি হয় যেতিয়া আমি বহুতে একো নাখাওঁ বা পানী নাখাওঁ বা খানা নাখাওঁ সময়ত আমাৰ এচিডিটি ষ্টাৰ্ট হৈ যায় কিন্তু আপুনি জানিও আপুনি কি কৰে সদায় আপুনি কোৰ্টলৈ গৈ আছে উইদাউট ব্ৰেকফাষ্ট চাহ একাপ খাই গৈ আছে কিন্তু আপুনি জানে যে আপোনাৰ হেতু কৰোঁতে আপোনাৰ মানে এইটো বেমাৰ আহি যাবগে গতিকে হেতু হৈছে নেগলিজেন্স এটো মই টৰ্টৰ ফালৰ পৰা কৰা নাই নৰ্মেল এটা ডেফিনেশ্যন আপোনাক কৈছো নেগলিজেন্সৰ ঠিক আছে যত ৰিজনেবল কেয়াৰটো আপুনি নাই কৰা এবসেন্স অফ ৰিজনেবল কেয়াৰ এটো বুজাব লাগে মই এটো কথা কলো দেন burden of proof যেটো থাকিব হেতু প্লেইণ্টিভৰ ওপৰত থাকিব যে ডিফেন্ডেন্ট was mostly likely negligent হেতু কাৰণে burden of proof টো ইয়াত প্লেইণ্টিভৰ ওপৰত থাকিব ফৰ এক্সাম্পল এজ আপোনাৰ ঘৰৰ মালিক ঠিক আছে নহয় এজন আপোনাৰ ওচৰৰ এঘৰত ধৰক কুকুৰ আছে ওকে হে কুকুৰ জনী বা কুকুৰটোৰ যিজন ওনাৰ হয় ওকে তেওঁ হে কুকুৰটোক কি কৰিলে ৰাস্তাত এৰি থৈ গৈছে তেওঁ মানে কোনো কেয়াৰে কৰা নাই ৰাতিপুৱা সি সদায় ফুৰিবলৈ যায় তেওঁ উলিয়াই দিছে তেওঁ নিজে কিন্তু লগত যোৱা নাই হি ডাজন্ট কেয়াৰ ৰিজনেবল কেয়াৰ তেওঁ কুকুৰটোক দিয়াই নাই গুচি গ'ল ঠিক আছে তাৰপিছতে এজন বাটৰুৱাই কি ক'লে কুকুৰটোক মাৰিছে বহুত মানুহ তেনেকুৱা আছে যে এনিমেল হাৰ্ম কৰে উইদাউট এনি কজ হয়নে গতিকে সেই কুকুৰটোক মাৰিছে মানে তই এইখিনিতে সদায় আহি পেলাই কিয় মুতহি মোৰ ঘৰৰ সন্মুখত বুলি বুজিছে মাৰিছে সেই কেছটোত কিন্তু কি হ'ল এই যিজন কুকুৰটোৰ যিজন ওনাৰ তেওঁ কিন্তু নেগলিজেন্টত আছে তেওঁ সেই ৰিজনেবল কেয়াৰটো তেওঁ কৰা নাই তেওঁ যদিও জানে তেওঁ যদিও জানে কুকুৰ এটা অমাত জীৱ হয় গতিকে মাতিব নোৱাৰে তেওঁলোকে সেই কুকুৰটোক লগত যাব লাগিছিল না লাগিছিলে যদি তেওঁ নিজে ৰাখিব পাৰিছিল যাব লাগিছিল কিন্তু তেওঁ সদায় এনেকৈ মেলি দিছে খুলি দিছে গৈ পেলাই কৰবাৰ হাকনি বাৰীত ধৰ কুকুৰটোৱে মুটা হাগা কৰিছে হেতুকে লৈ বেলেগে পিটিছে এইটো কিন্তু নেগলিজেন্টটো এওঁৰ হাতত পৰিলে বুজি পাইছে এতিয়া দেন আহি গ'ল আমাৰ
আৰু এটা বস্তু নাৰ্ভাছ শ্বক ইম্পৰ্টেণ্ট হয় সো নাৰ্ভাছ শ্বক মানে হৈছে যেতিয়া এজন মানুহে ফিজিক্যাল ইনজুৰি পাব ওকে নাৰ্ভাছ শ্বকৰ থ্ৰু দি যেটো ধৰক শুনিছে বা দেখিছে তাৰ পিছত তেওঁ এটা ফিজিক্যাল ইনজুৰি পাইছে হেতুৱে হৈছে নাৰ্ভাছ শ্বক সাইকিয়াট্ৰিক কিছুমান ইলনেছ আছে হেতু নাৰ্ভাছ শ্বকত পৰে বা নাৰ্ভাছ শ্বক একচুয়ালি সাইকিয়াট্ৰিক ইলনেছ বুলিয়ে ক'ব পাৰি যিজন মানুহৰ হয় by some event but due to negligence of another person হেবিলাক হৈছে নাৰ্ভাছ শ্বক হেতু ৰিজনেবল ফিয়াৰৰ পৰা হয় যেনেকে ৰিজনেবল absence of reasonable care পৰা কি হয় নেগলিজেন্স এই ৰিজনেবল মানে ফিয়াৰৰ পৰা কি হয় নাৰ্ভাছ শ্বক ঠিক আছে যাৰ কাৰণে তেওঁলোকে নিজকে ইনজিউৰ কৰে that is নাৰ্ভাছ শ্বক ফৰ এক্সাম্পল একগৰাকী মানুহে আজিকালি বহুত তেনেকুৱা বদমাছ মানুহ আছে একগৰাকী কাপল প্ৰেগনেন্ট হৈ আছে ঠিক আছে মাক বাপেক বনিবলৈ ওলাইছে নতুনকৈ কিন্তু একগৰাকী মানুহে সেই প্ৰেগনেন্ট ওয়াইফ গৰাকীক গৈ পেলাই ক'লে যে আপোনাৰ হাজবেণ্ডৰ কিন্তু নাৰ্ভাছ শ্বক হৈছে আৰু তেওঁ একদম মানে সিৰিয়াসলি ইল হৈ গ'ল এণ্ড had broken both the legs আৰু ইভেন legs খিনি ব্ৰক হৈ গ'ল ভৰি ভাগি গ'ল in an accident হে ক্ষেত্ৰটো এই যে মানুহগৰাকী যিজনীয়ে মিছা কথা ক'লে ন যে আপোনাৰ হাজবেণ্ডৰ নাৰ্ভাছ শ্বক হৈছে তেওঁ একদম মানে সিৰিয়াসলি তেওঁ এতিয়া ইল হৈ গৈছে তেওঁৰ আপোনাৰ এটা ভৰিও ভাগিছে তেওঁ এতিয়া হস্পিটেল আছে এইবিলাক যে মিছা কথা ক'লে এই বস্তুখিনি কি হ'ল নাৰ্ভাছ শ্বক এই মানুহজনীয়ে নাৰ্ভাছ শ্বক দিয়া হ'ল সেই প্ৰেগনেন্ট ওয়াইফ গৰাকী যিগৰাকী তেওঁ ভয়টো খুৱাই দিলে বুজিছে তাৰ মানে যেতিয়া এজন মানুহে কোনোবা এজন মানুহক ফিজিক্যাল ইনজুৰি কৰিবলৈ চেষ্টা কৰে বাই নাৰ্ভাছ শ্বক এনেকুৱা কথা কৈ পেলাই যেটো বস্তু যে জানানে মই এইমাত্ৰ দেখি আহিছো নহয় অমুকৰ এক্সিডেন্ট হৈছে নহয় অমুক তমুক হেতু নাৰ্ভাছ শ্বক মই এতিয়া আপোনাক হেতু এক্সাম্পল দিলো যে এগৰাকী প্ৰেগনেন্ট কাপল এগৰাকীৰ ঘৈণীয়েকজনীক এগৰাকী মানুহে আহি ক'লেহি জানানে তোমাৰ মানুহটো এইমাত্ৰ ওলাই গৈছে মই দেখিছো তেওঁ মানে একদম হেৰি হৈছে মানে নাৰ্ভাছ শ্বক দি দিছে বুজি পাইছে কৈছে যে এক্সিডেন্ট হ'ল এইমাত্ৰ ভৰিখন ভাগিলে হস্পিটেল গ'ল এতিয়া কি এইটো বস্তু তেতিয়া মানুহগৰাকী কেনেকুৱা লাগিব একটো তেওঁ প্ৰেগনেন্ট তেওঁ মানে প্ৰেগনেন্ট শব্দটো মই এইটো কাৰণে ইউজ কৰিছো বিকজ পটকেটো নাৰ্ভাছ শ্বক হৈ নাযায় কোনোবাই যদি কয় মই দেখি আহিছো আপোনাৰ গিৰিয়েকৰ এক্সিডেন্ট হৈছে হেতু নাৰ্ভাছ শ্বক হ'ল নেকি তেওঁ লগালগ দৌৰিব ন বাট প্ৰেগনেন্ট হোৱাৰ সময়ত হেতু তেওঁ কি লাগিব তেওঁ হয়তো নাৰ্ভাছ শ্বক দিয়া হৈ গ'ল বুজিছে তেওঁক তাৰ মানে নাৰ্ভাছ শ্বক দিছে কোনে সেই মানুহজনীয়ে মিছা কথা কৈ পেলাই বুজি পাইছে হেতু হৈছে নাৰ্ভাছ শ্বক এটো ইম্পৰ্টেন্ট হয় দেই দেন আহি গ'ল আপোনালোকৰ একিটা হৈ গ'ল এতিয়া আহি গ'ল জেনাৰেল ডিফেন্সেছ ইন ল অফ টৰ্ট আমি জেনাৰেল ডিফেন্সেছ কিছুমান পাম ডিফেন্স দুটা প্ৰকাৰ স্পেসিফিক জেনাৰেলৰ ভিতৰত থাকিব কনসেন্ট তাৰ মানে ভলেণ্টাৰী নন ফিট ইনজুৰিয়া এতিয়া চেপ্টাৰ ওয়াইজ আমি বস্তুটো পঢ়া নাই কাৰণ মই আপোনালোকক জাস্ট গোটে ওভাৰভিউ এটা দিছো আৰু চেপ্টাৰ ওয়াইজ যাবলৈ হলে ইট উইল টেক আ ভেৰি লং টাইম কাৰবাক যদি লাগে আপোনালোকে কমেন্ট মাৰি থব অহা বছৰৰ কাৰণে অফ কোৰ্স আমি প্ৰিপেয়াৰ কৰাব লাগিব জেনাৰেল ডিফেন্সেছ ইন ল অফ টৰ্ট বুলি ক'লে কি হ'ব সো উই হ্যাভ টু ডিফাৰেন্স মই অলৰেডি ক'লোৱে যেতিয়া এজন মানুহে এটা সুট ফাইল কৰে against the defendant for a particular tort then the defendant can avoid his liability by taking the plea of general defenses হেতুৱে হৈছে general defense as for example আপুনি এটা সুট ফাইল কৰিছে এগৰাকী আপোনাৰ বন্ধুৰ ওপৰত এটা tort হোৱাৰ বাবে সেই বন্ধুগৰাকীয়ে যেটো tort তেওঁ কৰিছিলে হেতু কাৰণে তেওঁ এটা ডিফেন্স বিচাৰিব পাৰে ওকে কি লৈ পেলাই এই জেনাৰেল ডিফেন্স কিন লৈ পেলাই ঠিক আছে নাও জেনাৰেল ডিফেন্স আৰু স্পেসিফিক ডিফেন্স দুটা বস্তু আছে সো জেনাৰেল ডিফেন্স হৈছে that may be taken against number of tortৰ ক্ষেত্ৰত জেনাৰেল ডিফেন্স ল'ব পাৰে আৰু ফৰ এক্সাম্পল ধৰক ট্ৰেছপাছ ডিফেমেশন ঠিক আছে বাস যিকোনো tort আৰু স্পেসিফিক ডিফেন্স কি হয় স্পেসিফিক ডিফেন্স খিনি হৈছে some particular wrong বা some peculiar wrong যত আমি স্পেসিফিক ডিফেন্স বিচাৰিব পাৰো ফৰ এক্সাম্পল কিছুমান জাস্টিফিকেশন হয় only through defamation বা কিছুমান fair comment থাকে হেবিলাকৰ লগত সো স্পেসিফিক ডিফেন্সৰ ওপৰত কোৱেশ্চন নাহে কিন্তু জেনাৰেল ডিফেন্সৰ ওপৰত আপুনি পঢ়িব লাগিব কাৰণ জেনাৰেল ডিফেন্সটো টৰ্টত আমাৰ সিলেবাছত আছে হয় না এলএলবি বিএলএলবি সবৰে আছে
General defenses বুলি ক'লে number 1 আমি কি পাম voluntary non-fit injuria number 2 কি পাম plaintiff the wrongdoer number 3 আমি কি পাম inevitable accident number 4 পাম act of god হয়নে নহয় বহুত কেটা আছে so let's see the important ones so first general defense to হৈছে voluntary non-fit injuria এতিয়া voluntary non-fit injuria মানে কি হয় তাৰ meaning to হৈছে যে to a willing person no injury is done আমি একদম সিম্পলি মানে সিম্পল কে চাও যে এজন ক্ৰিকেটাৰ ধৰক তেওঁ বিৰাট কোহলি তেওঁ ক্ৰিকেট খেলিবলৈ গৈছে ক্ৰিকেট খেলাৰ আগত তেওঁ তো গম পায় দিস ইজ এ ৰিস্কি যদি বলটো কেনেবাকে আহি পেলাই মুখটো পৰি যায় দিগদাৰ আছে চকুত পৰি যায় দিগদাৰ আছে হয়নে গতিকে হেতু গম পায় তাৰ আগত তেওঁলোকেটো সিগনেচাৰো কৰে যিজন মানুহে নিজে উইলিংলি ভাবিছে উইলিংলি তেওঁ হে কামটো কৰিম বুলি ভাবিছে তেওঁ জানে যে তাত ৰিস্কটো আছে তথাপিতো তেওঁ হে কামটো কৰিম বুলি লৈছে হে মানুহজনে কেতিয়াও ভলেন্টাৰী নন-ফিট ইনজুৰিয়া মানে ডিফেন্স লব নোৱাৰে জেনাৰেল ডিফেন্স আপে তেওঁ লব নোৱাৰে হেতুৱে হৈছে ভলেন্টাৰী নন-ফিট ইনজুৰিয়া so that কয় to a willing person no injury done কিন্তু আপুনি এখন ক্ৰিকেট খেল চাবলে গৈছে আপুনি অডিয়েন্স হয় আপুনি খেলিবলৈ যোৱা নাই তেনে ক্ষেত্ৰত যদি আপোনাৰ মুখত বলটো লাগি পেলাই কিবা এটা হয় তেতিয়াহলে আপুনি কি কৰিব পাৰিব আপুনি কোৰ্টত গৈ সু কৰিব পাৰিব কিন্তু বিৰাট কোহলিয়ে নোৱাৰিব কিয় কাৰণ তেওঁ হেতু আগতে সিগনেচাৰ কৰিছে তেওঁ ভলেন্টাৰী নন-ফিট ইনজুৰি ল'ব নোৱাৰে বাট আপুনি পাৰিব কাৰণ আপুনি খেলিবলৈ যোৱা নাছিল আপুনি চাবলে হে গৈছিল ক্ৰিকেট খেল হে একচুয়ালি ভলেন্টাৰী নন-ফিট ইনজুৰিটো ডিফেন্স হিচাপে ল'বৰ কাৰণে এনেকুৱা কিছুমান মানে এনেকুৱা কিছুমান ধৰক মানে সিচুৱেচন আছে যত আপুনি ইউজ কৰিব নোৱাৰে এজ ফৰ এক্সাম্পল খেলুৱৈখিনিৰ ক্ষেত্ৰত মই কলো হয়নে ক্ৰিকেটাৰ্ছ বা খেলুৱৈখিনিৰ ক্ষেত্ৰত মই কলো ডক্টৰ পেশেন্টৰ ক্ষেত্ৰত কলো কেতিয়াবা এনেকুৱাও হয় যে এগৰাকী মানুহ প্ৰেগনেন্ট হৈছে তেওঁ গম পায় প্ৰেগনেন্ট হওঁতেহে তেওঁ গম পাইছে তেওঁ যে গল ব্লাডাৰ ষ্টোন আছে আৰু যেতিয়া তেওঁ বাচ্চাটো ডেলিভাৰী দিছিল সেই সময়ত তেওঁ ধৰক তেওঁ হেতু সিগনেচাৰ কৰি দিয়ে ন তেওঁ হেতু সিগনেচাৰ লয় যে কিবা হলেওটো ৰিস্কটো মানে হস্পিটেল বা ডক্টৰৰ নাথাকে তেনে ক্ষেত্ৰত তেওঁ সেই গল ব্লাডাৰটো সেই সময় যদি উলিয়াবলে হয় উইদাউট হার পারমিশন মানে বাচ্চাটো ডেলিভাৰী কৰাইছে আৰু উইদাউট হার পারমিশন গল ব্লাডাৰটো একদম পার্মানেন্টলি অটৰাই দিব লগা হ'ল ঠিক আছে ইস্যু দি আছিল কাৰণে সেই মানে অৰ্গানটোকে অটৰাব লগা হ'ল উইদাউট হার পারমিশন তেওঁটো লিখাই লোৱা নাছিল যে মই আপোনাৰ এতিয়া এটো অপাৰেচন কৰিম বুলি হয়নে বাট এটো কৰিব লগা হ'ল তেনে ক্ষেত্ৰত ভলেন্টাৰী নন-ফিট ইনজুৰিটো ডিফেন্স হিচাপে তেওঁলোকে ল'ব নোৱাৰে ঠিক আছে হেতুৱে হৈছে ভলেন্টাৰী নন-ফিট ইনজুৰিয়া হেতু তাতকে বেছি মই নকওঁ আপোনালোকে অকনমান এক্সাম্পল চাব নাম্বাৰ 2 প্লেইন্টিফ দ্য ৰং ডুৱাৰ যদি প্লেইন্টিফ জনে কিবা এটা ৰং কৰে which caused him the injury যিটোৱে ইনজুৰি কৰিব তেওঁ then in that case the plaintiff cannot claim any damage from the defendant plaintiff যদি নিজকে ইনজুৰি কৰাৰ কিবা এটা কাম কৰে তেতিয়াহলে হেতু ডিফেন্ডেন্টৰ পৰা তেওঁ লব নোৱাৰে আৰু হেতু কি ম্যাক্সিমামৰ ওপৰত বেস হৈ আছে plaintiff the wrongdoer হেতু কি ম্যাক্সিম বেস হৈ আছে x to p cause a non oritor action ঠিক আছে যাৰ মিনিং টু হৈছে from an immoral cause no action arises for example আমি কি লব পাৰো এক্সাম্পল হিচাপত এজন মানুহে যদি আন এজন মানুহৰ ঘৰত ধৰক উইদাউট পারমিশন তেওঁ হুমাই গৈছে এন্ড গেটখনত কিন্তু লিখা আছে beware of dog লিখা থাকে না বহুত আমাৰ ওচৰপাজে মানুহৰ গেটত লিখা থাকে beware of dog ডগ কুকুৰৰ পৰা সাৱধান তাৰ পিছতো আমি কি কৰো আমি কেতিয়াবা সেই প্ৰপাৰ্টি কাৰ্বৰ প্ৰপাৰ্টি আমি গেটৰ ভিতৰে হুমাই গৈছো আৰু আফটাৰ এন্টাৰিং সেই কুকুৰ জনি বা কুকুৰটোৱে যদি কামুৰ মাৰি দিয়ে বা যদি দাঁতেৰে আপোনাক বা নখেৰে আপোনাক আচৰি দিয়ে তেতিয়াহলে সেই কেছটোত প্লেইন্টিফ himself the wrongdoer হয় না হয় and he know the risk তেওঁ গেটত দেখিছে যে beware of dog লিখি থোৱা আছে তাৰ পিছত তেওঁ হুমাই গৈছে দেখি পেলে তেওঁ হুমাই গৈছে সো wrongdoer কোন হয় প্লেইন্টিফ নিজে তেওঁ নিজে wrongdoer তেওঁ নিজে ৰিস্কটো জানে লিখি থোৱাৰ পিছত তেওঁ জানে যে মানুহৰ কুকুৰ আছে হয়তো কামুৰিব পাৰে সেই কাৰণটো লিখি থোৱা আছে গতিকে তাৰ পিছতো যদি তেওঁ হেতু নিজে ৰিস্ক লৈছে তেওঁ নিজৰ ফালৰ পৰা তেওঁ গৈছে okay and he knows the risk before entering the house so the plaintiff cannot claim tetia plaintiff ketiao claim koribo nware ki koribo nware claim compensation claim koribo nware kar pa nware defendant pa nware hoy gol next is inevitable accident etia inevitable accident ki hoy sao when an injury is caused to a person for an event which couldn't have been foreseen and avoided inevitable accident হৈছে হেবিলাক বস্তু যেটো আমি আগতিয়াকে গম নাপাও আগতিয়াকে কোনো ইশাৰা আমি পোৱা নাই নাজানো বা হেতু হঠাৎ হৈ গৈছে তা কোনো মানে আমি কোনো নিউজ পোৱা নাই দেখাও নাই শুনাও নাই তেনেকুৱা টাইপৰ বস্তু আৰু যেটো আপুনি এভয়েড কৰিব নোৱাৰে ওকে
হেতু হৈছে ইনএভিটেবল এক্সিডেন্ট এজ ফৰ এক্সাম্পল আমি ইয়াত ইনএভিটেবল এক্সিডেন্ট এক্সাম্পল নহয় দুটা কেছ লৰে বুজিম ইজি হ'ব এটা হৈছে নাইট্ৰোগ্লিচাৰিন কেছ 1872 ইয়াত কি হৈছিল যে এটা বক্সত নাইট্ৰোগ্লিচাৰিন গ্যাস ভৰাই থোৱা আছিল দুজন মানুহে খুলিবলে মই একদম সিম্পল কে কৈ থৈছো কাৰণ গুটেটো ক'বলে গলে একেবাৰে অফিচৰ নামে সামে মানে ইট উইল বি লেন্ডি সো কি হৈছিল হে বক্সটো নাইট্ৰোগ্লিচাৰিন গ্যাস আছিল দুজন মানুহে হেতু খুলিলে খুলুতে দেখিলে কিবা গ্যাস এটা আছে আৰু লগালক মানে খুলিছেও লগালক ফাটি গল তাৰ পিছত কি হল হে অফিচত যিমান মানুহ আছিল হেখিনি হাৰ্ম হয় মানে হাৰ্ট হৈ গল বহুত মৰিলে বহুত আছেও তেনেকুৱা এটা প্লেইনটিফে হে বস্তুটো মানে কোৰ্টলৈ লৈ গল কেছটো যে এনেকে আমি হাৰ্ম হৈছো আমাৰ কম্পেনসেশন আমাক লাগে তাৰ পিছত কি হল কোৰ্টে এটো ৰায় দিলে যে এটুত কম্পেনসেশন নাপাব কিয় নাপাব কাৰণ এটো ইনএভিটেবল এক্সিডেন্ট হয় এটো আগৰ পৰা গম পোৱা নাছিলে যে ইয়াত কিবাটা আছে হয়নে বক্সটো খুলি চাইছিলে বক্সতনো কি আছে কিন্তু লগালক হৈ গৈছে আৰু এটা মই আপোনালোকক হেৰি কেছ লৈ এটা দিও হেতু হৈছে স্ট্যানলে ভাৰ্সেস পাৱেল এটো সবে জানে হয়নে এই কেছটোত কি হৈছে দুজন হান্টাৰ আছিল দুজন হান্টাৰ স্ট্যানলে আৰু পাৱেল সো পাৱেলে শুট কৰিব বিচাৰিছিল এটা চৰাই কিন্তু লাগি গল স্ট্যানলেৰ গাত গুলিটো তাৰ পিছতে স্ট্যানলে গপলে কোৰ্টত কেছটো ফাইল কৰিলে সু কৰিলেগে তেতিয়া হেতু কি কলে কোৰ্টে যে এটো ইনএভিটেবল এক্সিডেন্ট হয় তেওঁৰ কোনো ইন্টেনশন নাই হাৰ্ম কৰাৰ কোনো তেওঁ আগৰ পৰা তেওঁ ৰেডি হৈ থকা নাই একো নাই কিন্তু তেওঁ মাৰিছিল কৰবাত লাগিলে কৰবাত হেতুহে হৈছে গতিকে সেই বস্তুটো হৈছে ইনএভিটেবল এক্সিডেন্ট হেতু আগৰ পৰা তেওঁ দেখি থকা নাই ইনফেক্ট তেওঁ যে স্ট্যানলে আছিল হেখিনতে সেই একেটুকুৰা জায়গাতে যে স্ট্যানলে বলা মানুহজন আছিল তেওঁ হেতু দেখা নাই গতিকে ইট ইজ মানে কমপ্লিটলি এটো তাত নজনাতে হৈ গৈছে গতিকে হেতু কি হৈছে ইনএভিটেবল এক্সিডেন্ট বুলি তা লোৱা হল নেক্সট আমি পাই গলো এক্ট অফ গড সো হোৱাট ইজ এক্ট অফ গড কি হৈছে It's a kind of inevitable accident. Etu eta inevitable accident or eta kind hoy. Similar type hoy. With the difference that act of God include that consequences which arises out of the working of natural forces like exceptional heavy rainfall, volcanic eruption, tides, etc. Etu inevitable accident type or eke hoy. Apunar honket eku napaisile eku nasile kintu etu ami mane natural तरीके से हुआ नेचुरल किबाटा कारण হৈছে বুলি ভাবি লও এজ ফৰ এক্সাম্পল আপুনি ভলকেনিক ইৰাপচন লব পাৰে আৰ্থকুৱেক লব পাৰে হয়নে আৰ্থকুৱেকৰ কাৰণে কিবাটা হৈছে ভলকেনিক ইৰাপচনৰ কাৰণে হৈছে বা সুনামি টাইডছ আহিছে কিবা তেনেকুৱা টাইপৰ হৈছে হেবিলাক হৈছে এক্ট অফ গড বুলি আমি লব পাৰো ফৰ এক্সাম্পল okay the wall of building was collapsed on the day when there was rainfall of 2.66 inches which resulted in the death of 2 children খুব বেছি বৰষুণ হৈছে আৰু খুব বেছি বৰষুণত কি হল একদম ধুমুহা বৰষুণ তেনেকুৱাতে এখন ওয়াল এঘৰ মানুহৰ খৰি পৰিছে আৰু দুজন লৰা মৰিলে হেতুতে এটা কোৰ্টে হেতুত কি কৰিব ডিফেন্স অফ এক্ট অফ গড বুলি লব লাগিব ন্যাচাৰাল ডিজাস্টাৰ ফলৰ পৰা হৈছে ন গতিকে ডিফেন্স অফ এক্ট অফ গড বুলি কোৰ্টে দিব লাগিব ঠিক আছে এটো হৈছে এক্ট অফ গড Then আমি আহি গলো প্রাইভেট ডিফেন্স সরি অলপমান আওয়াজ আহিছে ইয়াত মপেড চলে বেঙ্গলোর এতিয়াও মপেড চলে নাম্বার 6 প্রাইভেট ডিফেন্স কি হয় কোনোবাই যদি রিজনেবল ফোর্স ইউজ কৰিছে টু প্রটেক্ট ওয়ান্স প্রপার্টি বা পারসন তেতিয়া হলে সেই মানুহজনক এক্সকিউজ কৰিব পৰা যাব যদি হে ফোর্স টু রিজনেবল আছিল হেতুৱে হৈছে প্রাইভেট ডিফেন্স essential requirement for private defense are কি asile example ta মই কৈ লও ha যদি কোনোবা আপোনাক এটা থাপৰ মাৰিব খুইছে এছৰ মাৰিব খুইছে আপোনাক and self defense ত আপুনি কি কৰিলে হে মানুহজনক আপুনি শুট কৰি দিছে ডাইৰেক্ট ঠিক আছে হেতু যে excessive use of force হল যেটো require নাছিলে আপোনাক কোনোবাই থাপৰ মাৰিব আহিছে আপুনি সেই থাপৰ মাৰিব আহিছিল আপুনি গম পাইছে যে হিমু থাপৰ সৰটা লগাবলৈ আহিছে আৰু আপুনি কি কৰিলে বন্দুক তুলে আপুনি মাৰি দিছে হেতু ৰিজনেবল ফোর্স ইউজ কৰিছিল নেকি নাই কৰা হেতু ডিফেন্স নাপাব ফৰ প্ৰাইভেট ডিফেন্স নাপাব কিন্তু কোনোবাই আপোনাক থাপৰ মাৰিব আহিছে আপুনি গম পাইছে তা মাৰিব আহিছে আপুনি উল্টা এছৰ দি দিছে হেতু কিন্তু ডিফেন্সটো পাব ঠিক আছে তাৰ মানে ইয়াত এটা ওয়াৰ্ডত মই আপোনাক জোৰ দিছো দ্যাট ইজ ৰিজনেবল আৰু আনৰিজনেবল যদি আপোনাক কোনবাই সমাইব আহিছে আপুনি গুলি দি পেলাই মাৰি দিছে হেতু আনৰিজনেবল ইউজ অফ ফোর্স কৰিলে কিন্তু যদি আপোনাক কোনবাই থাপৰ মাৰিব আহিছে আপুনি উল্টা থাপৰটা মাৰিছে হেতু ৰিজনেবল ফোর্স ইউজ কৰিছে ৰিজনেবল ফোর্সত থাকিলে হেতু প্ৰাইভেট ডিফেন্স পাব আনৰিজনেবল হলে হেতু প্ৰাইভেট ডিফেন্স না পাই সিম্পল দেন আহি গল এসেনশিয়াল ৰিকোয়াৰমেন্টস এটো মই কলুৱে নহয় মাত্ৰ
যে পাৰ্সোনাল সেফটি বা প্ৰপাৰ্টি থ্ৰেটেনিং আহিব লাগিব দেন হৈছে যে সেই যেটো সেলফ ডিফেন্স আপুনি ইউজ কৰিব হেতু সেলফ ডিফেন্স হিচাপে ইউজ কৰিব লাগিব হেতু নট ফৰ ৰিভেঞ্জৰ কাৰণে ইউজ কৰিব নোৱাৰিব সেই ডিফেন্সটো দেন সেই ৰিপৰ্টটো কি হ'ব লাগিব ৰেসপন্সটো কি হ'ব লাগিব প্ৰপৰ্শনাল টু দা এট্যাক অৰ থ্ৰেট যেটো আপোনাক এট্যাক কৰিব আহিছে তাৰ প্ৰপৰ্শনাল হে দিব লাগিব আপোনাক থাপ মাৰিব আহিছে আপুনি বন্ধুক মাৰিব নালাগে হেতু প্ৰপৰ্শনাল বুলি নকয় এটো এক্সেসিভ ইউজ হৈ গল ৰাইট সেইগিটা বস্তু হৈছে প্ৰাইভেট ডিফেন্সৰ আপোনাৰ এসেনশিয়াল ৰিকোয়াৰমেন্টস দেন আহি গল আমাৰ মিস্টেকত কি কৈছে देयर आर टू टाइप्स ऑफ मिस्टेक আমি জানো এটা মিস্টেক অফ ল এটা মিস্টেক অফ ফ্যাক্ট আপোনালোকৰ মেলাইজ মিস্টেক এবিলাকত খেলিমেলি লাগিব মিস্টেক এটা বহুত ডাঙৰ টপিক হয় ইয়াৰ পিছত আমি মিস্টেকৰ ওপৰত ডাঙৰ কে এটা চ্যাপ্টাৰো পাও টৰ্চত গটিকে মিস্টেকৰ ওপৰত অকনমান মই খৰকে কম উইথ এক্সাম্পলস কম ভালকে বুজি লব তেতিয়া খেলিমেলি নহয় সো মিস্টেক এতিয়া আমি ফাৰ্স্ট জানিব লাগিব মিস্টেক অফ ফ্যাক্ট এন্ড মিস্টেক অফ ল দুইটা আমাৰ বস্তু আছে ইন জেনাৰেল যদি আমি চাব যাও মিস্টেক অফ ল টু ডিফেন্স নহয় টু দ্য ভায়োলেশন অফ দ্য ল ইনো আমি এটো প্ৰিজিউম কৰি ল ন যে যিখিনি মানুহ পাগল নহয় লুনেটিক্স নহয় সৰু লৰাছল নহয় মাইনৰ নহয় সেইখিনি যিখিনি কৰে সেইখিনি সব জানা শুনা বুজা বুজিতে কৰে হয়নে নহয় সো देयर आर ফিউ এক্সেপশনস আছে আমাৰ এনে ক্ষেত্ৰত বহুতখিনি এক্সেপশন আছে আমি সেইখিনি পঢ়িম ঠিক আছে আ মিস্টেক অফ ফ্যাক্ট ক্যান বি এক্সেপশন ইন ৰিডিউসিং অৰ এলিমিনেটিং দ্য লায়াবিলিটি অফ দ্য পারসন নাও মিস্টেক অফ ফ্যাক্ট আমি ফার্স্টতে মিনিং জানি লও যে মিস্টেক অফ ফ্যাক্ট কি হয় তাৰ পিছতে আমি তাৰ দুই এটা এক্সাম্পল আমি বুজি লম এতিয়া a mistake of fact arises when a person does any act but misunderstands some fact that negates an element of the crime mistake of fact কি হয় এজন মানুহে যেটো কাম কৰে তেও মিসআন্ডাৰষ্টেণ্ডিংত কৰে mistake of fact as a defense applies to various crime bohutat etu apply hoy if the criminal defendant can prove that he does the act due to mistake of fact or misunderstood some fact that negates an element of the crime now illustration hisabe jodi ami law okay এজন মানুহৰ এটা ল্যাব্ৰাডৰ আছিল কুকুৰৰ এটা জাত হয় কুকুৰ প্ৰজাতিৰ এটা জাত হয় গটিকে সেই প্ৰজাতিটোৰ এটা জাত যেটো ল্যাব্ৰাডৰ সেই মানুহজনৰ এটা ল্যাব্ৰাডৰ আছিল মই কিতাবৰ পৰা আপোনালোকৰ এক্সাম্পলটো কৈ আছো দেই টু দ্য পাৰ্ক এভৰি ডে তেওঁ নিজৰ উছৰে পাৰ্ক এখনলে সদায় সেই ল্যাব্ৰাডৰটোক লৈ গৈছিল যাতে হি আন কুকুৰখিনিৰ লগত খেলি ধৰিব পাৰে খেলিব কৰিব পাৰে ঠিক আছে ওয়ান ডে that man lost sight of his dog for a few minutes okay হে মানুহজনে এদিন কি হল কুকুৰটো খেলি আছিল বাট পটককে চকুৰ পলকতে যে নাকিয়া হৈ যায় খেলি আছে পটককে কোনফালে গল ধৰিবই নোৱাৰিলো হেতু বস্তু হল তাৰ পিছতে well he relocated the dog and walked towards the home যেনতেন তাক বিচাৰি মেলি আনিলে আকৌ তাক ঘৰলৈ লৈ গৈ আছে at home he noticed a mark on the dog আৰু ঘৰত গৈ হি দেখিলে যে কুকুৰজনী বা কুকুৰটোৰ কৰবাত এটা মাৰ্ক আছে এটা কৰবাত চিন আছে গাত and came to the conclusion that it is not his dog তেতিয়া গম পালে যে এটো মোৰ ল্যাব নহয় মোৰ ল্যাব্ৰাডৰটো নহয় এটো মোৰ যেটো ল্যাব্ৰাডৰ ডগ হয় এটো মোৰ নহয় কাৰণ মোৰটোত এখিনতে কোলাকে চিনটো নাই বা এখিনতে মোৰ মুখৰ ওচৰত এখিনতে তাৰ হি অলদো হি পুৰা ব্ৰাউন কালাৰ বা এখিন মোৰ হোৱাইট কালাৰ মোৰ নাই এটো মোৰ ডগ নহয় ওকে he mistakenly took another person's dog তেওঁ তেতিয়া গম পালে যে মই mistakenly মই বেলেগৰ কুকুৰ এটা লৈ আহিলো here the person will not be liable তেনে ক্ষেত্ৰত হি মানুহজন লায়েবল নহয় কাৰণ he gets the defense of mistake of fact কাৰণ তেওঁ mistake of fact এইটো fact যে হে কুকুৰটোৰ এই যেটো দাগ আছিল হোৱাইট কালাৰ হেতু বা ব্ৰাউন কালাৰ যেটো দাগ আছিল হে দাগ থকা কুকুৰটো তেওঁ কুকুৰ নহয় এই ফ্যাক্টটো তেওঁ মনলে আহি গল তেওঁ গম পাই গল সো তেনে ক্ষেত্ৰত কি হ'ব he will not be liable বুজি পাইছে এতিয়া ইন জেনাৰেল আমি যদি চাও mistake he fact hok law hok actually it is no defense of the action of tort but when any person willfully interferes with the right of other he has no defense that he believed that his actions were justified okay now ami next eta illustration loilom je apuni aru moi ekeloge laptopot game eta kheli asu thik ase tene khetrat apuni jijone mu logot kheli asile teo gusi gol ghorle আৰু ল্যাপটপটো তেওঁ মোৰ লৈ গল মই বাথৰুমলৈ যাওঁতে তেওঁ ল্যাপটপটো মোৰ লৈ পেলাই ঘৰলৈ গুছি গল তেওঁ ভাবিলে যে এটো তেওঁ ল্যাপটপ
তেওঁ মোৰ ঘৰতে আহি পেলাই খেলি আছিলে বাট প্ৰায় তেওঁ মোৰ ঘৰলৈ আহে তেওঁ নিজৰ লেপটপটো লৈ পেলাই আহে দুইটাই আমি একেলগে খেলোঁ কিন্তু সেইদিনাখন তেওঁ নিজৰ লেপটপটো লৈ আহিছোঁ বুলি ভাবি তেওঁ খেলিলে হৈ গ'ল মই বাথৰুমলৈ গ'লোঁ তেওঁ লেপটপটো লৈ গুচি গ'ল চুৰ নহয় কিন্তু চুৰ নহয় তেওঁ জাষ্ট ভাবি পেলাই লৈ গ'ল যে এইটো মইতো সদায় লেপটপ আনো এইটো মোৰেই চাগে লৈ পেলাই গুচি গ'ল ঠিক আছে তেতিয়া A lives with his beloved okay in the situation okay তেনে ক্ষেত্ৰত মই হেতু বস্তু ডিফেন্স হিচাপে তেওঁ লগত মানে মই হেতু সু কৰিব নোৱাৰিম কিয় কাৰণটো এটা ডিফেন্স হৈ আছে যে মিস্টেক অফ ফ্যাক্ট তেওঁ এটো ফ্যাক্টত তেওঁ ভুল হৈ গ'ল যে ল্যাপটপ কিটা সেম হয় আৰু তেওঁ ঘপককে লৈ গুচি গ'ল কিন্তু সু নহয় আৰু তেওঁ পিছত গমো পাইছে যে এটো মোৰ ল্যাপটপ নহয় টায়াৰ হয় মই ঘুৰাই দি থৈ আহোঁগে বুজি পাইছে এতিয়া another আমি এক্সাম্পল আৰু নলওঁ ঠিক আছে এতিয়া কিছুমান আপোনালোকৰ আহিব সিচুৱেশনত যে মিস্টেক অফ ফ্যাক্ট হয় নে মিস্টেক অফ ল হয় তেনেকুৱা সিচুৱেশন আহে দেই হেবিলাক জানিবলৈ হলে আপোনালোকে সিচুৱেশন বিলাক ভালকে চাব লাগিব মই কেটামান সিচুৱেশন কৈ দিম তেতিয়াহে আপোনালোকৰ মানে বুজি বেছি পাব যে হেতু মিস্টেক অফ ফ্যাক্ট নে ল কিছুমান প্ৰিলিমছত কোৱেশ্চন আহিব A B C D কে তেনেকে আহিব সিচুৱেশন বেস তাৰপিছত তলত দিব মিস্টেক অফ ফ্যাক্ট মিস্টেক অফ ল নাইদাৰ ইদাৰ কিবা এটা দিবই both হয়নে তেনেকুৱা আমি কিছুমান চাওঁ ঠিক আছে a mistake of fact and not a mistake of law এটা এটা ফ্ৰেজে হয় যাৰ মিনিং টো হয় যে ডিফেন্স অফ মিস্টেক অফ ফ্যাক্ট can be excusable but defense of mistake of law is not excusable এটো মিনিং ওকে তাৰ এক্সাম্পল হৈছে সিচুৱেশন নাম্বাৰ 1 ত আমি যোৱাৰ আগত আৰু এটা কওঁ আমি প্ৰত্যেক মানুহক এজিউম কৰি লওঁৱে ন যে সেই মানুহজনে যদি কিবা এটা এক্ট ক্ৰাইম কিবা এটা যদি কৰি আছে তেওঁ মাইনৰ যদি নহয় লুনাটিক নহয় তেতিয়ালে তেওঁ হেতু ভাবি চিন্তে ক্ৰাইম কামটো কৰিছে ৰাইট if a person did a wrongful act by mistake of fact with a good intention and honest belief that he was bound to do he may be excused tene khetot kintu tahator excuse hobo for example number 1 situation ezoni swali 17 years old hoy eta lora 17 years old hoy nam to A etu moi kitabor pa loi asu example A নামৰ ব্যক্তিজন তেওঁ 17 বছৰ এটা লৰা হয় তেওঁ মদ কিনিবলৈ এখন মদৰ দোকানলৈ যায় আৰু যিজন ওনাৰ হয় মদৰ দোকানত তেওঁ কি কৰে তেওঁ অনেষ্টলি বিলিভ কৰি লৈছে যে লৰাটো হট্টাকটা ডাঙৰ লৰা লাগিছে 18 বছৰ ওপৰতে হ'ব হয়নে আৰু এজ পাৰ ল 18 প্লাস হলে তেওঁ লিগেলি হি ক্যান লিগেলি বাই ওয়াইন সো তেওঁ দি পঠিয়ালে তেওঁ কিনি ললে দেন এটা এজন পুলিচ আহিলে পুলিচে কি কৰিলে এই ওনাৰটোক ধৰিলে ঠিক আছে যে আপুনি ইলিগেল সেলিং কিয় কৰি আছে ওয়াইনৰ এজন তেনেকুৱা লৰাক যিজন আমি চাইল্ড বুলি কওঁ মাইনৰ বুলি কওঁ তেনে ক্ষেত্ৰত দোকানীজনে এটা এডভান্স অফ মিস্টেক অফ ফ্যাক্ট হিচাপে লব পাৰে কাৰণ তেওঁ অনেষ্টলি বিলিভ কৰিছিল যে এই লৰাটো 18 ইয়াৰ্ছৰ ওপৰত হ'ব হেতু মিস্টেক অফ ল নে ফ্যাক্ট মিস্টেক অফ ফ্যাক্ট মিস্টেক অফ ফ্যাক্ট নেক্সট আমি এটা সিচুৱেশন আমি লওঁ ওকে এজন মানুহৰ এটা ৰাইফল আছে উইদাউট লাইসেন্স ওকে পুলিচে তেওঁক ধৰিলে আৰু তেওঁ তেতিয়া ক'লে যে মোক ডিফেন্স অফ মিস্টেক অফ ল লাগে যে মই এটো গম পোৱা নাছিলো এই লটোৰ কথা যে লাইসেন্স এখন হলেহে বন্ধুক ৰাখিব পাৰি মই লটোৰ কথা গম নাছিলো গতিকে মোক মিস্টেক অফ ল লাগে ঠিক আছে তেনে ক্ষেত্ৰত সেই মানুহজনে পাব জানো মিস্টেক অফ ল পাব জানো ককচোন এটো কাৰণে নাপায় কাৰণ প্ৰত্যেক মানুহে যিখন মাটিত থাকে সেই মাটিৰ লটো তেওঁ জনাটো উচিত গতিকে মিস্টেক অফ ল নহয় হি শুড নো দ্য ল গতিকে ডিফেন্সটো নাপায় এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে এতিয়া আমি ইণ্ডিয়াত থাকো আমি যদি ইণ্ডিয়াৰ ক্ৰাইমখিনি নাজানো যে ৰেপ কৰিলে এটো হ'ব অমুক কৰিলে তমুকটো হ'ব কিন্তু আপোনাৰ পৰা মই কিতাপ এখন যদি খুজো মোক কিতাপ এখন দিবিচোন মোৰ মইতো পঢ়িবলৈ দি দিম হেতু ক্ৰাইম নহয় মই যদি আপোনাক ফোন কৰিও কওঁ এই তই অমুকলে গৈছ ফুৰিবলৈ মোৰ কাৰণে কিবা এটা লৈ আহিবি হেতু যে ক্ৰাইম নহয় হেতু মানে ডিমান্ডত নপৰে বুজিছে গতিকে হেবোৰ এটা যেতিয়া এখন কান্ট্ৰিত থাকিব হে ল্যান্ডখনৰ ল জনাটো আপোনাৰ দায়িত্ব গতিকে আপোনাৰ নিজৰ দায়িত্ব গতিকে সেই কাৰণে কি হয় হেতু বস্তু এই সিচুৱেশনটো যে মই কলো এতিয়া যে কাৰবাৰ ওচৰত বন্ধুক এটা আছিলে হেতু মিস্টেক অফ ল নহয় কিন্তু যে মই নাজানিছিলো মই গমেই পোৱা নাছিলো মিস্টেক অফ ল নহয় ইনে আৰু ধেমালিকে কৈছো আমাৰ লিগেল ক্লাছৰ পৰীক্ষাবোৰ হৈ থাকে কোনোবাই যদি কয় মেম মই গমেই পোৱা নাছিলো পৰীক্ষা কেতিয়া গতিকে মিস্টেক অফ ল নহয় দেই মিস্টেক অফ ফ্যাক্ট নহয় ইভেন নাও গুড ইন্টেনশন ইলাস্ট্ৰেশনৰ ওপৰত মই গুড ইন্টেনশনৰ কথা এটা কম ইয়াতে যে এজন মানুহ
মানে ৰং সাইডত গৈ আছে আমি কোনটো সাইডে যাব লাগে জানে না আপোনালোকে যেতিয়া আমি ৰাস্তাত খোজ কাঢ়ো কোন সাইডে যাওঁ লেফট সাইডে যাওঁ আমি কিটা ৰাইট সাইডে না যাওঁ হয়নে ৰাইট সাইডে আনে আমাক ক্ৰস কৰে আমি লেফট সাইডে যাওঁ সো এজন মানুহে কি কৰিছে ৰং সাইডত তেওঁ খোজ কাঢ়ি গৈ আছে তেনে ধৰণৰ তেনে ক্ষেত্ৰত এজন পুলিচে তেওঁ ধৰিলে যে তুমি ৰং সাইডত খোজ কাঢ়িছে এটো সাইড নহয় হা তেতিয়া তেওঁ ক'লে যে এটো মোৰ মিস্টেক অফ ফ্যাক্ট হৈছে because মই গম পোৱা নাছিলো যে এটো মানে ওয়ান ওয়ে ৰাস্তা হয় বা খুস্তুত নিমিলিব খুস্তুত তেওঁ ডিফেন্স নহব এনেকুৱা হয় যে আমি কি কৰো এতিয়া এটা ওয়ান ওয়ে ৰাস্তা তাত গাড়ী যাবহে পাৰে আহিব কিন্তু নোৱাৰে আহা ৰাস্তা বেলেগ তেনে ক্ষেত্ৰত গাড়ীবোৰ গৈ আছে কিন্তু এজন মানুহে কি কৰিছে আহি আছে তেওঁ উল্টাকে আহি আছে ঠিক আছে তেওঁ গমে পোৱা নাই যে তেওঁ আহা ৰাস্তাটো বেলেগ হয় তেনে ক্ষেত্ৰত পুলিচে ধৰিলে যে আপুনি ৰং ওয়ান ওয়ে কিয় আহি আছে এটো সিঙ্গল ওয়ে হয় ডাবল ওয়ে নহয় আপুনি অহা যোৱা কৰিব নোৱাৰে অনি যাবহে পাৰিব আহিব নোৱাৰিব এপিনে আহা ৰাস্তা বেলেগ আছে গুল মানে ৰাউন্ড আছে বেলেগকে তেতিয়া হে মানুহজনে ক'লে যে এটো মোৰ মিস্টেক অফ ফ্যাক্ট হৈছে কাৰণ মই গম পোৱা নাছিলো যে এই ৰাস্তাটো ওয়ান ওয়ে হয় মই টু ওয়ে বুলিয়ে আহিছিলো ঠিক আছে এটো আমাৰ লগত প্ৰায় হয় তেনে ক্ষেত্ৰত কি হ'ব ডিফেন্সটো পাব জানো নাপায় কিয় নাপায় কাৰণ তেওঁ প্ৰপাৰ কেয়াৰ এণ্ড এটেনশন লোৱা নাই কিয় যেতিয়া এটা ৰাস্তা ওয়ান ওয়ে হয় হেতুটো এনেকুৱা নহয় যে ওয়ান ওয়েটো কোনেও গমেই পোৱা নাই আপুনি দেখিলেও গম পাব যে ৰাস্তাটোত মোৰ বাহিৰে কোনো গাড়ী যোৱা নাই সব আহিহে আছে প্ৰথম কথা হেতু দেন হৈছে সাইনবোৰ্ড থাকিব ওয়ান ওয়ে সিগনেল মাৰি পেলাই সাইনবোৰ্ড থাকিব হয়নে হেবুৰ আপুনি মানে মন নকৰিলে প্ৰপাৰ কেয়াৰ প্ৰপাৰ এটেনশন নাছিলে গতিকে আপুনি হেতু মিস্টেক বুলি জানো ল'ব পাৰিব মিস্টেক অফ ফ্যাক্ট বুলি জানো ল'ব পাৰিব কেতিয়াও নোৱাৰে ঠিক আছে কাৰণ সাইনবোৰ্ড থাকিবই কিবা কিবি থাকিবই দেখিলেও গম পাব গতিকে এটো ইলাস্ট্ৰেশন যদি আহে ইলাস্ট্ৰেশন বেসড কোৱেশ্চন বহুত আহে যদি এটো আহে তেতিয়া হলে কি হ'ব আপোনাক অপচন দি দিব মিস্টেক অফ ফ্যাক্ট মিস্টেক অফ ল ইদাৰ মিস্টেক অফ ফ্যাক্ট অৰ ল নান অফ দা এবভ এটো নান অফ দা এবভ হ'ব বুজিলে এতিয়া দেন আহি গল আমি কিবা বিলিভ কৰি লওঁ এখিনি বাৰু নাহে মিস্টেক অফ ল চাও এতিয়া মিস্টেক অফ ফ্যাক্ট বহুত পঢ়িলো এতিয়া কোট মিস্টেক অফ ফ্যাক্ট হয় কোট নহয় মই 4টা 5টা মান ইলাস্ট্ৰেশনে কলো মিস্টেক অফ ল লে আহো Mistake of law. When a person commits any tort and asks for the defense that he doesn't know the law, that it is considered as a defense. Court thinks that every person knows the law of the country. That's why the mistake of law is not considered as a defense. In IPC as well as in BNS as well as in tort. Okay? The mistake of law is not considered as a defense. Simple. আপুনি জিতু মাটিত আপুনি খাইছে থাকিছে কৰিছে সেই জায়গা টুকুৰা সেই কান্ট্ৰিখনৰ আপুনি ল নাজানো বুলি কোৱাটো হেতু মিস্টেক অফ ডিফেন্স বুলি আপুনি মানে ডিফেন্স ল'ব পাৰিব নেকি মিস্টেক অফ ল বুলি কেতিয়াও নোৱাৰে এজন মানুহক মাৰ্ডাৰ কৰিলে আৰু তেনে ক্ষেত্ৰত সেই যিজনে মাৰ্ডাৰ কৰিছে তেওঁ মিস্টেক অফ ল বুলি ক'ব নেকি ও সৰি মই গম পোৱা নাছিলো মাৰ্ডাৰ কৰিলে যে ইয়াত যে মানে পানিশমেন্ট দিব মই গমেই পোৱা নাছিলো এই লটো হেতু ক'ব পাৰিব নেকি নোৱাৰে ন So simple. Here is illustration mo apnalok kolo. Now, etia ek second ha. Okay. Ami yat IPC kotha ola patibo paro illustration di pelai, but I think IPC kotha to yat mo etia nulao ba BNS or kotha yat mo nuliao. Nole ki hoy sob bostu mix hoi jay. Karon mistake of law ba mistake of fact tort sort koi besi apuni IPC pabo contract ot pabo olop eta duta sentence. Okay, perspective kini law India. Perspective is important for mains. So perspective no law. Then I go apunalokor necessity. Necessity. An act done to prevent a greater harm is not actionable even though the harm was caused intentionally. That is necessity. Necessity ki hoy? It is important. It will show koribole bo important hoy je the act was done necessarily. Jitu kando korise kam to act to necessary asile hetu show koribo lagibo. For example, kunubai jodi মানে এখন নাওত আপোনালোক গৈ আছে নাওখনত কি নহয় আপোনালোক নহয় এখন নাও পুৰা ভৰ্তি লাগেজ হৈ গৈ আছে ঠিক আছে এখন কান্ট্ৰি পৰা বেলে এখন কান্ট্ৰিলে অলপ বস্তু আনিছে ধৰক গৈ আছে চাউলে লৈ গৈ আছে দেন সেই চাউলৰ গধুৰটো ইমানে বেছি হৈ গল যে নাও ডুবু হৈছে বা শিপখন নাও নহয় শিপ
জাহাজখন ডুবু 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 হৈ গৈছে তেনে ক্ষেত্ৰত যদি সেই এমপ্লয়িয়ে অলপ চাউল পানীত পেলাই দিয়ে অলপ চাউলৰ বস্তু দি পানীত পেলাই দিয়ে টু সেভ ইট ফ্ৰম সিঙ্কিং তেতিয়া হলে কি হ'ব দ্যাট ইট ইজ নেসেসারি রাইট যদি এটো নকৰিলে হয় হেখন ডুবি গল হয় তাৰ লগত 25 জন কৰ্মচাৰী মৰিলে হয় গতিকে সি এটো কৰি দিলে হেটো ডিফেন্সত আহি যাব বুজিবা ডিফেন্স তেওঁ হেটো পাই যাব দেন ইয়াতে এটা বস্তু চাব নেসেসিটি আৰু কিন্তু প্ৰাইভেট ডিফেন্স আকৌ বেলেগ বেলেগ দে নেসেসিটিত কি হয় there is infliction of harm on an innocent person whereas in private defense harm is caused to plaintiff এতিয়া আৰু এটা মই एग्जांपल লওঁ যেনে সুবুৰী এটাত এঘৰত জুই লাগিলে ঠিক আছে তাৰ নেক্সট ঘৰটো লাগি যাব জুই হে বাগৰি লাগিলে গৈ থাকিব ন তো তাত নেক্সট ঘৰত লগাৰ আগত কি হল এজন মানুহে গম পাইছে যে অমুকৰ ঘৰটো জুই লাগি আছে কাখৰ ঘৰটো তেওঁ ট্ৰেসপাস কৰিলে হুমাই তাত থকা সেই মানুহখিনিক উলিয়াই আনিলে হেতু আপুনি এটা ট্ৰেসপাস বুলি ধৰিব নেকি হেতু আপুনি কিবা সু কৰিব পাৰিব নেকি হেতু ডিফেন্স পাব কিহৰ ডিফেন্স পাব নেসেসিটি ডিফেন্স পাব ইট ইজ নেসেসারি যে আপুনি যাবই লাগিব আপুনি যদি নগল হয় সেই ঘৰ মানুহগিটা মৰিল হয় ওকে দেন আহি গল স্ট্যাটুটৰি অথৰিটি the damage caused from an act which a legislation or statute authorizes or direct to be done is not an actionable tort simple kotha ya eto eta complete defense hoy aru simple holeo eta example moi diye dim baro okay it is a complete defense and the injured party has no remedy except for the damages which the legislature has provided in the statute. This immunity is also for the act which are incidental to the exercise for such authority. Mo notes pa moi koi asu etu thik ase for example jetia noise vibration smoke enoka dhoroner bostu bilak ulai tene khetrot trainer pora okay from the trains running may cause harm to the person but no action can lie except for the payment of such compensation which the act himself may have provided jetia train ekhonor pora noise ulabo vibration ulabo jek vibration koi thake upor noise ulai thake upor pa dhua ulai thake koila jole no dhua ulai thakibo hebilakor karone jodi karubar eta harm hoise passenger kunba bohi ase ei kahi ase he dhuatur karone ba hilar karone teo gatu khub beya lagise hebur jodi hoise tenekwat kunuba hetu su koribo paribo neki ha hetu kle pele kunubai action lo paribo neki no action can lie except for the payment of such compensation kibata jodi compensation te jodi mori goise okay but teo su koribo tat noarage teo jabo noare hetu karon kyo legislation amak dit hoise for example another example that law respondent has been authorized to run the railway okay as an manuhor teor railway to solai on one fine day sparks from the train set fire to the plaintiff wood on the adjoining land train gole je tolfale je neke dekhise no sparkling kore juitwe gotike he juitwe ki korile train jo rasta to de kahor manhu asile no hoy gotike he manhu ghoror kathoni asile he kathoni khonot jui lagi gol it was held that defendant has taken proper care to prevent the spark from the train aru etu tetia kota etu dile je defendant proper care loise ekhon train e imhan passenger loi jabo teonuke hetu care nokoribo neki korise teonuke kinu koila joliboi koila to electricity made koribo nware koila joliboi koke tar kuno option nai belek petrol to train no sole and they were doing nothing more than what the statute had authorized aru jitu amak statute amak dise je etu bostu ami koila jolai korim etu omuktoy korim amak statute ta dise no legislation eta statute dise he mote solise tatke teonuke beyond joao nai tatke pisotu anki thoka nai ha so they are immune and hence held not liable gotike teonuk liable no hoy hetu immune jitu mo athini kolu train ekhon dori ase karbar gatu beya lagise hetu immune ঠিক আছে এটোই হল আপোনালোকৰ স্ট্যাটুটৰি অথৰিটি লেকে এতিয়া টাইপস অফ টৰ্চত মই ব্যাটাৰি এজল্ট অলৰেডি কলো হেখিনি পঢ়িব এজল্ট আৰু ব্যাটাৰি ডিফাৰেন্স টু এবাৰ চাব ফলছ ইমপ্ৰিজনমেন্ট এবাৰ চাব ডিফেমেশন মই কলো অলৰেডি মই টপিকছখিনি একচুয়ালি ৰিচেক কৰি আছো কৈছিলে নাই ট্ৰেসপাস কলো নুইজেন্স কলো yeah everything has been covered etia ahu ketaman topics jigita topic amar students e muk khudi thusile so first hoise melicin law and melicin fact kunuba khudisile mem melice to buji pua nai melice ki hoy melicet apnalokor duta bostu thakibo
এটা হৈছে মেলাইচিন ল এটা হৈছে মেলাইচিন ফেক্ট মই প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা কৈ আছো মেলাইচিন ফেক্ট হৈছে একচুৱেল মেলাইজ আৰু মেলাইচিন ল হৈছে ইমপ্লাইড মেলাইজ ঠিক আছে এতিয়া মেলাইচিন ফেক্ট কি হয় চাও সো এট ফাৰ্স্ট তাৰ আগতে আৰু এটা কথা কৈ দিও মেলাইজ মানে কি মেলাইজ মানে হৈছে ইল উইল ইন দা পপুলাৰ সেন্সত আমি বেয়া উইল থকাকে আমি মেলাইজ বুলি কওঁ যেতিয়া একটা এক্ট হয় তাত যদি এটা ব্যাড ইন্টেনশন লাগি থাকে তেতিয়া হলে হেতু মেলাইজ হয় একদম সিম্পল ঠিক আছে নাও মেলাইচিন ল আৰু মেলাইচিন ফেক্ট অকনমান চাও তাৰপিছত মই আপোনালোকক কৈ আছো ৰব মেলাইচিন ফেক্ট ফাৰ্স্টত চাও it refers to a conscious intentional wrongdoing with the intent to do harm often involving ill will spite or a desire to cause harm কাৰোবাক আপুনি harm cause কৰিব বিচাৰিছে বা কৰিছে যিটো intentional wrongdoing to হুমাই আছিল intention আছিল that is মেলাইচিন fact for example আমি যদি চাও ইয়াত আমাৰ মেলাইচিন ফেক্টত মেন্টাল স্টেটটো কিন্তু মানে এক্সামিন কৰে ঠিক আছে জুনে হে কামটো কৰিছে তেওঁ মেন্টাল স্টেটটো এক্সামিন কৰিব intentionally harming someone without a valid reason একোটা ভ্যালিড ৰিজন নহুৱাকে আপুনি কাৰোবাক যদি কিবাটা হাৰ্ম কৰিছে একো ভ্যালিড ৰিজন নাই তেতিয়া হেতু মেলাইছত পৰিব knowingly publishing false information with the intent to cause harm or acting with a sense of hostility or animosity হেবিলাকে হৈছে মেলাইজ যেনেকৈ আপুনি কিবাটা মানে এনিমি আপোনাৰ কি কয় এতিয়া অসমীয়া শব্দটো মোৰ অহা নাই এনিমোসিটি মিন্স এনমিটি কিবাটা আপুনি এনমিটি বা হস্টিলিটি কিবাটা কাৰণে দেখুৱাই পেলাই আপুনি কাৰোবাৰ লগত হেতু এক্ট কৰি আছে ওকে হে সেন্সটো লৈ পেলাই হেবিলাকে হৈছে মেলাইচিন ফেক্ট এটোৱে আমাৰ মেন্টাল ষ্টেটটো ফোকাস কৰিব এক্সামিন কৰিব মেলাইচিন লট কি হয় এটা wrongful act হয় যত intentionally without just cause or excuse আসিলে without just cause or excuse asile intentionally hetu hoise melicin law okay melicin law tat motive ase intention ase ne nai hebu tat nasai tat just without just cause or action hoise na hetu sabo causing injury without lawful justification or acting in disregard of the rights of others is example of melicin law yat ki hobo wrongful act je hoise hetu bostu por focus kora hobo rather than the person state of mind to quote swa hoy melicin factor swa hoy thik ase aru eta bostu note koribo prelims or karone important constructive malice ba legal malice boli kak kwa hoy melicin law kwa hoy not melicin fact kitaba kino question ahibo de etu constructive malice kak koy okay now era case ami saw in the case of town area committee versus Prabhu Dayal AIR 1975 bahut important case hoy underline koribo kitabote ase the court observed that mere malice cannot disentitle a person from taking recourse of law for getting the wrong done case to naam mon rakhok case to ki koise mon rakhok হেকাৰণে এটো নেসেসারি নহয় মানে ইনভেস্টিগেট কৰিবৰ কাৰণে যে একশনটো মোটিভেটেড বাই মেলাইজ হয় নে নহয় সেই বস্তুটো এক কেছতে কৰা হৈছিল ঠিক আছে একিটা বস্তু মন ৰাখক এক্সেপশন সব দুই এটা আছে মেইনছৰ কাৰণে ইম্পৰ্টেন্ট নট ফৰ প্ৰিলিমছ হলেও চাই যাব দেন আমি আহি যাও মেলিশিয়াস প্ৰজিকিউশনত কি চাব লাগিব এই সৰু সৰু পইণ্ট কেটামান মই আপোনাক কৈ যাম আপোনালোকে মন ৰাখিব ঠিক আছে মেলিশিয়াস প্ৰজিকিউশন কি হয় এটো এটা জুডিশিয়াল প্ৰসিডিং হয় কোনে ইনস্টিটিউট কৰে বাই এ পারসন এগেইনস্ট আনাদার কোনোবা এজন মানুহে আনজন মানুহৰ এগেইনষ্টত ইনস্টিটিউট কৰিব ফ্ৰম wrongful or improper motive and without probable cause to sustain it is a malicious prosecution এজন মানুহে আনজন মানুহৰ কাৰণে এটা জুডিশিয়াল মানে এটা ইনস্টিটিউশন অফ জুডিশিয়াল প্ৰসিডিং হ'ব ফ্ৰম wrongful বা improper motive বা without probable cause আৰু কজত থাকিব পাৰে সাস্টেইন কৰিবৰ কাৰণে হেতুৱে হৈছে মেলিশিয়াস প্ৰজিকিউশন আলটিমেটলি মেলাইছৰ পৰা মেলিশিয়াস প্ৰজিকিউশন টো আহিছে মেলিশিয়াস প্ৰজিকিউশন consists in maliciously causing process to be issued whereas an
abuse of process is the employer of legal process for the same purpose. Same kolbe etu bostu. Now essential elements ahibo pare. Prosecution by the defendant hobo lagibo, absence of reasonable and probable cause hobo lagibo, defendant acted maliciously hobo lagibo, termination of proceeding in the favor of the plaintiff hobo lagibo, or plaintiff suffered damage in the result of the prosecution. But egitai hoise essential element monon rakhibo. Essential element which one of the following is not an essential element of malicious prosecution buli ei saita di dibo jikunu saita. Okay. Now after that ami some joint tortfeasor. Tortfeasor important hoy jeti eta tort commit hoy by several person, all the person involved, it becomes joint tortfeasor. All the person involved, it becomes joint tortfeasor. ঠিক আছে, বাকি পয়েন্টস কিনি মই নোটছত কভার কৰিছো আৰু যিসকলে ভিডিও হে চাইছে ষ্টুডেন্ট নহয় হে সকলে কিতাপত বহুত কিনি বস্তু পাবো। সৰু সৰু পয়েন্ট আছে হেকাৰণে মই ইন ডেপথ যোৱা নাই, কিন্তু তাৰ মাজত এটা কথা ক, circumstances under which joint liability বা joint tortfeasor's liability arises, which of the following বুলি আহিব, মানে কোৱেশ্চনটো আহিব, which of the following circumstances is not accepted under which joint liability of tort arises. আহিব পাৰে। Joint liability means joint tortfeasor. Option দিব number 1 agency, number 2 vicarious liability, number 3 joint or common action, number 4 কিবা বেলেগ এটা দি দিলে। সো হে বেলেগটোৱে হ'ব কাৰণ নট দিছে ন, তো আমি জানিব লাগিব কোনগিটা হয়। হুৱাৰ গিটা হৈছে আপোনালোকে লিখক circumstances under which joint liability arises, number 1 agency, number 2 vicarious liability, number 3 joint or common action, number 4 accessory liability, number 5 tort of common design. এগিটা মনত ৰাখিব। বাকি joint tortfeasor এবাৰ চাব, কিবা যদি নুবুজে তলৰ কমেন্ট বক্সত থব যাতে নেক্সট ভিডিওটোত মই লৈ আহিব পাৰিম। আৰু আপোনালোকৰ আৰু এটা ইম্পৰ্টেন্ট কথা মই কৈ থওঁ, কেস লস কিন্তু চাবই। অথনি মই কৈছিলো ন কিবা এটা বস্তু দিম বুলি কৈছিলো, পাহৰি গলো নহয়। ইয়েস, এইটো দিম বুলি কৈছিলো। কোট সু হ'ব, কোট সু হ'বই আৰু কোট মে সু হ'ব পাৰে। লিখক এখন চাৰ্ট লিখক। একফালে আপুনি 1 2 3 কে লিখি যাওক আৰু একফালে কোট সু হ'ব, মানে সু হ'ব নে মে সু হ'ব হেতুহে লিখিম দে। এতিয়া হৈ গ'ল ফাৰ্স্ট ইনফেন্ট বা মাইনাৰ। ইনফেন্ট বা মাইনাৰে হি মে সু নে হি ক্যান বি সুড বা হি মে বি সুড, কোনটো হ'ব? সো নেক্সট ফ্ৰেন্ডৰ থ্ৰু দি হি মে সু। আৰু মাইনৰিটি ইজ নো ডিফেন্স, গতিকে হি ক্যান বি সুড হয় নে নহয় এটো মোক আপোনালোকে কমেন্টত জনাব। নেক্সট হৈ গ'ল মেৰিড উইমেন, সো হয় দে সু হ'ব, বাট মাইনৰিটি ইজ নো ডিফেন্স। দেন নেক্সট হ'ব আপোনালোকৰ মেৰিড উইমেন। মেৰিড উইমেনৰ কি হ'ব? কি হ'ব? হাজবেণ্ড নট ভিকাৰিয়াছলি এক্ট অফ ৱাইফ। ঠিক আছে। পাব্লিক অফিচিয়েলত মে সুনে নে বি সুড এটাও নহয়। দেন লুনেটিক ইনসেন এবিলাকে হি মে সু, বাট অফেন্স ওয়েন মিন্স মেনস্ট্ৰুয়া ৰিকোয়াৰ্ড থাকিব, গতিকে হেতু হি ক্যানট বি সুড। ঠিক আছে। ট্ৰেড ইউনিয়নত হি মে সু এণ্ড হি মে বি সুড, দুটাই হ'ব, মানে বি সুড মে সু দুটাই হ'ব। ইনসলভেন্টৰ কি হ'ব? সুটো কৰিব পাৰিয়ে। আৰু টৰ্ট এগেইনষ্ট পাৰ্সন, টৰ্ট এগেইনষ্ট প্ৰপাৰ্টি পাছ টু অফিচিয়েল ৰিচিভাৰ হয়, গতিকে এইটো নোৱাৰি। দেন ফৰেন সোভাৰিং মে সু হ'বনে? নহয়। সু কৰিব পাৰিনে? নোৱাৰি। তাত এম্বেছাডাৰ পৰি থাকিব এইটো লিষ্টত। ওকে, এইখিনি আছিলে আজিৰ ভিডিওটোত। আপোনালোকে আৰু এটা বস্তু ফলছ ইম্প্ৰিজনমেণ্ট আৰু মেলিচিয়াছ প্ৰজিকিউশ্যনৰ ডিফাৰেন্স চাব। ডিফাৰেন্স ইজ ইম্পৰ্টেণ্ট। ডিফাৰেন্স চালে বহুতখিনি বস্তু ক্লিয়াৰ হৈ যায়, তেতিয়া আপোনালোকে আনসাৰবিলাক কৰিব পাৰিব। পাব্লিক আৰু প্ৰাইভেট নিউজেন্সৰ ডিফাৰেন্স চাব। মোৰ ফালৰ পৰা আপোনালোকক মানে সাজেশনস থাকিলে এইগিটা। আৰু ষ্ট্ৰিক্ট লাইবিলিটি, এবসলিউট লাইবিলিটি এইবিলাক বস্তু অকণমান চাব লাগিব। ষ্ট্ৰিক্ট লাইবিলিটিত ৰাইলেণ্ড ভাৰ্চেছ ফ্লেচাৰ, although there was neither guilty intention nor negligence on the part of the defendant, yet since plaintiff received the injury due to the act of a commission of the defendant, he is liable for কি হ'ব? Liability towards dangerous things, তাৰপিছত liability towards dangerous animal, Santia ruler যিটো আছিলে, Santia rule যিটো আছিলে, then liability towards dangerous places and construction work. Okay, গুটেকিটাই হ'ব। That means rule of strict liability ইয়াত আছে।
exception ইয়াত কি থাকিব injury due to natural cause থাকিব consent of the plaintiff থাকিব act of the stranger থাকিব গুটেখিনি থাকিব এতিয়া মই ফটাফট কৈ গৈছো because এটো এটা ভিডিওতে বহুতখিনি বস্তু কভাৰ কৰা হৈছে vicarious liability of the state বুলি কলে আপোনাকে হেতু সব লাগিব okay that commencement of government of India commencement to sabo government of India or government of the state may sue or be sued by the name of the Union of India and the state respectively etu code ami paiso after commencement of the Constitution of India okay after commencement of the Constitution of India relevant case ketaman kom robo tapisote commencement of Constitution of India pisota ami etu palu je government of India or government of the state sue koribo paribo ba teok sue koribo pari for in the name of Union of India and state of and state of Omuk state of Assam state of HP kiba eta relevant case ki asile state of Rajasthan versus Vidyavati aru section article 300 ok lepela eta case asile article related to vicarious liability of the state when there is no vicarious liability of the state hetu kune kosile Kisturi Lal versus state of Uttar Pradesh okay case law is important hoy মই যথেষ্টখিনি দিয়ে দিছো আপোনাক পঢ়িব হিমানখিনিয়ে হ'ব আজিলে আৰু যদি কিবা তৰছত মই এৰি থৈ গৈছো বুলি নহয় বহুতখিনি এৰিছো যেহেতু এটা ভিডিওত বহুতখিনি কভাৰ কৰিব পৰা না যায় কিন্তু যিমান ইম্পৰ্টেন্ট পালো সেই গুটেখিনি মই কৰিলো তাৰ মাজত যদি সৰু খুৰা কিবা কিবি এৰিছো আপোনালোকে কমেন্ট বক্সত জনাই থব যাতে নেক্সট ভিডিওটোত মই আপোনালোকক সেই টপিক কিটা লৈ পেলে আনিব পাৰো গতিকে সেই এটা মোৰ মতেটো মই এৰা নাই হেকাৰণে আপোনালোকে চাব যিখিনি টপিক আপোনালোকে বুজি নাপায় for the students also to the viewers যি সকলে বুজি নাই পো আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক হেখিনি বুজোৱাত সহায় কৰিম আজিলৈ আহো নেক্সট ভিডিওটোত আমি লগ পাই আছো নমস্কাৰ